নমস্কাৰ, মই স্মিতা বৰ্মন। সকলোকে আকৌ এবাৰ আমাৰ শ্ৰেণীকোঠালৈ সকলোকে স্বাগতম কৰিছোঁ। আজি আমাৰ সেই আগৰ ব্লগটোতে আমি আছোঁ, ব্লগ 14। আমাৰ ইউনিট 14, আণ্ডাৰষ্টেণ্ডিং এডুকেশ্যন ফ্ৰম ছ'চিঅ' চাইক'লজিকেল পাৰ্চপেক্টিভ। তো অলৰেডি ইয়াতে আমি এটা ক্লাছ কৰিছিলোঁ, আমি এটা আলোচনা কৰিছিলোঁ। তো আজি আমি তাৰ সেইটোৰ আমি কণ্টিনিউৱেশ্যন হিচাপে আমাৰ আজি নেক্সট শ্ৰেণীকোঠাটো হ'ব। তো আজি আমি অলৰেডি গোটেইখিনি পঢ়ি আহিছোঁ। আজি আমাৰ হ'ব প্ৰিন্সিপল অফ ছ'চিয়েল চাইক'লজি, যে সামাজিক মনোবিজ্ঞানৰ নীতি। ইয়াতে যেতিয়া আমি সামাজিক মনোবিজ্ঞানৰ কথা কওঁ, তেতিয়া আগতেও আলোচনা কৰি আহিছোঁ যে সামাজিক মনোবিজ্ঞান হ'ল আমি সমাজত কেনেদৰে চলিব লাগে বা আমাৰ ভাৱধাৰাবোৰ বুজা। আমি আনৰ লগত আমি যেতিয়া ভাৱৰ আদান প্ৰদান কৰোঁ বা আমি কিবা ধৰণৰ ডিছকাশ্যন বা ইণ্টাৰেকশ্যন যেতিয়া আমি কৰোঁ, সেই ইণ্টাৰেকশ্যনটো আমাৰ কেনেকুৱা হয় বা আমাৰ সেই ইণ্টাৰেকশ্যনত আমি কিমান দূৰ নিজকে আমি সংযম ৰাখিব লাগে, কণ্ট্ৰল কৰিব লাগে, বা আমাৰ সমাজৰ দ্বাৰা আমাৰ কিবা প্ৰভাৱিত হৈছোঁ নেকি, এই গোটেইখিনি বস্তু বিশদভাৱে আমাৰ সামাজিক মনোবিজ্ঞানে ষ্টাডি কৰি থাকে বা অধ্যয়ন কৰি থাকে। আৰু তেতিয়া আমাৰ কি হয়, গোটেইখিনি আমাৰ যিখিনি আচৰণ বিধি, আমাৰ যিখিনি ব্যৱহাৰ, আমাৰ যিখিনি চাল চলন, এই সকলোখিনি আমি জানো যে আমাৰ সমাজত আমাৰ কণ্ট্ৰল হৈ আছে বা আমি কণ্ট্ৰল কৰিব লাগিব। আমিও সমাজত কণ্ট্ৰল কৰিব লাগিব বা সমাজে আমাক কণ্ট্ৰল কৰি আছে। নহ'লেতো তেওঁলোকে আমাক কণ্ট্ৰল কৰি আছে, যে সমাজত আমি চলিব লাগিলে যিখিনি একচেপ্টেবল কেৰেক্টাৰ, সেইখিনি আমি নিজকে বনাব লাগিব বা আমি নিজে সেইখিনি বস্তু আমি বনাব লাগিব। কাৰণ যিখিনি বৈশিষ্ট্য থাকিলে সমাজে আমাক একচেপ্ট কৰে, সেইখিনি বস্তুহে আমি নিজে প্ৰেক্টিচ কৰিব লাগিব। তো এইখিনি বিষয়ে আমি প্ৰায় ছ'চিয়েল চাইক'লজিৰ বিষয়ে আমি পঢ়িছিলোঁ সেইদিনা। তো ইয়াতে আমি ডেফিনেশ্যনবিলাক চাইছিলোঁ, ছ'চিয়েল চাইক'লজিৰ সূত্ৰবিলাক কোনে কেনেকৈ কৈছে, ছ'চিয়েল চাইক'লজি কি, সেইটোৰ বিষয়ে আমি কোৱা গৈছিলে। তাৰপিছত ছ'চিয়েল চাইক'লজিৰ হিষ্ট্ৰীটোৰ বিষয়ে আমি কৈছিলোঁ, যে আগতে কেনেকৈ ছ'চিয়েল চাইক'লজি কেনেকৈ আহিলে, বা ছ'চিয়েল চাইক'লজি যে এটা চায়েন্স হয় বা এটা চাইণ্টিফিক থ্ৰুৰে যে আমি মানুহক অবজাৰ্ভ কৰি থাকোঁ, এই গোটেইখিনি বস্তুৰ বিষয়ে আমাৰ আলোচনা হৈছিলে। তো আজি আমাৰ আলোচনাৰ বিষয়টো হৈছে ডাইৰেক্টলি প্ৰিন্সিপলছ অফ ছ'চিয়েল চাইক'লজি, যে সামাজিক মনোবিজ্ঞানৰ নীতিসমূহ কি কি। তো আমি কৈছোঁ যে ছ'চিয়েল চাইক'লজি এটা আমাৰ মনোবিজ্ঞানৰে এটা ভাগ, এটা ব্ৰাঞ্চ হয়, এটা শাখা হয়। আৰু সেইটো কাৰণে যেনেকৈ চাইক'লজিৰ যিখিনি প্ৰিন্সিপল থাকে, সেই প্ৰিন্সিপলবোৰ ইয়াতেও প্ৰায় এপ্লাই কৰি কিনে আমি প্ৰিন্সিপলবোৰ ঠিকেই এপ্লাই হয়, কিন্তু এপ্লাই হওঁতে আমি খালি ইয়াতে এটা ছ'চিয়েল চাৰ্কামষ্টেঞ্চটো চাই লওঁ, যে ছ'চিয়েল চিটুৱেশ্যনত কেনেকুৱা মানুহজনৰ বিষয়ে, সেইটোহে আমি ইয়াতে বিশেষভাৱে অধ্যয়ন কৰোঁ বা আমি ইয়াতে নিৰীক্ষণ কৰি থাকোঁ। তো সেইটো কাৰণে প্ৰথম প্ৰিন্সিপলটোৱে কৈছে যে সামাজিক মনোবিজ্ঞান হ'ল এটা ইতিবাচক বিজ্ঞান। ছ'চিয়েল চাইক'লজি ইজ এ পজিটিভ চায়েন্স। কৈছে ছ'চিয়েল চাইক'লজি, আমি আগতেও কৈছোঁ, ইটছ আ চাইণ্টিফিক মেথডৰে আমি মানুহক অবজাৰ্ভ কৰোঁ। আমি কোন ধৰণৰ ফেক্ট বা আমি কোন ধৰণৰ বেলেগে কোৱা কথাৰ ওপৰত নিৰ্ভৰ কৰা নপৰে। ইয়াতে আমি একদম ডিৰেক্টলি আমি প্ৰত্যক্ষভাৱে তেওঁলোকক অবজাৰ্ভ কৰি তেওঁলোকৰ কিছুমান আমি পেৰামিটাৰ চাওঁ বা তেওঁলোকে কেনেধৰণে এডজাষ্ট কৰিব, গোটেইখিনি বস্তু আমি কিছুমান বৈজ্ঞানিক পদ্ধতিৰ থ্ৰুৰে চাওঁ। বা আমি চায়েন্স বুলি ক'লে যিখিনি আমাৰ নিয়ম থাকে, গোটেইখিনি নিয়ম আমাৰ ইয়াতে এপ্লাই কৰা হয়। তো এইটো কাৰণে কৈছে যে প্ৰথমতে আমাক কোৱা হৈছে সামাজিক মনোবিজ্ঞানে বৈজ্ঞানিকভাৱে সামাজিক আচৰণ অধ্যয়ন কৰে। কাৰণ যিহেতু এটা আমি বিজ্ঞান বুলি কৈছোঁ, এইকাৰণে কৈছে বৈজ্ঞানিকভাৱে সামাজিক আচৰণখিনি অধ্যয়ন কৰে। আৰু ইয়াতে কি হয়, কিছুমান এই বৈজ্ঞানিক পদ্ধতি আৰু সঠিকতা, বস্তুনিষ্ঠতা, মুকলি মনৰ দৰে মান সামৰি লৈছে। ইয়াতে আমি চায়েন্স বুলি ক'লে যিখিনি আমি কওঁ, যে ইয়াতে আমাৰ একুৰেচি থাকিব লাগিব, অবজেক্টিভিটি থাকিব লাগিব, বা আমাৰ যিখিনি কয় অ'পেন মাইণ্ডনেছ, এই গোটেইখিনি বস্তু ইয়াতে ইনক্লুড কৰি লৈছে বা সামৰি লৈছে।
যেহেতু ই গোটেইখিনি বস্তু আমাৰ সায়েন্সৰ যিখিনি আমাৰ প্যাৰামিটাৰ থাকে বা ডিমেনশন থাকে ইয়াতো সেই গোটেইখিনি বস্তু ইয়াতে সামৰি লৈছে মানুহে কিমান একুৰেচিলি আমি নিৰীক্ষণ কৰিব পাৰো নেক্সট কৈছে ই বস্তুনিষ্ঠ আৰু পদ্ধতিগত অনুসন্ধান পদ্ধতি অনুকৰণ কৰে কৈছে ই নন ষ্টপ অবজেক্টিভবোৰ ফলো কৰে আৰু ইয়াতে হয় কি সিস্টেমেটিক মেথড অফ ইনভেষ্টিগেশ্যন কৈছে যে আমি যেতিয়া অনুকৰণ কৰোঁ তেতিয়া আমি এটা পদ্ধতিগত অনুসন্ধানহে কৰোঁ আমি যেনি তেনি নকৰোঁ বা ইফালৰ পৰা সিফাল নহয় এটা সিস্টেমেটিক ৱেতহে আমাৰ গোটেইখিনি যেটো আমি অনুকৰণ কৰোঁ ফলো কৰোঁ সেইখিনি আমি সিস্টেমেটিক ৱেত কৰোঁ তাৰপিছত কোৱা হৈছে যে সামাজিক আচৰণৰ সঠিক আৰু বৈধ তথ্য সংগ্ৰহ আৰু মূল্যায়ন কৰে কৈছে যিখিনি আমাৰ সামাজিক আচৰণ যিখিনি আমি দেখিলো তাৰে আমি সঠিক আৰু বৈধখিনিহে আমি সংগ্ৰহ আৰু মূল্যায়ন কৰিম যিখিনি আমাৰ সঠিক নহয় একুৰেট নহয় সেইখিনি আমি কেতিয়াও সংগ্ৰহ নকৰোঁ বা আমি সেইখিনি তাৰ পিছত আমি ইভালুৱেশ্যন নকৰোঁ বা আমাৰ যিখিনি ভ্যালিড ইনফৰমেশ্যন আছে বা ভ্যালিড ডাটা আছে সেইখিনিহে আমি কালেক্ট কৰি আমি সেইখিনি মূল্যায়ন কৰিম আমি ইভালুৱেশ্যন কৰিম তাৰ পিছতহে এজন মানুহৰ আচৰণটো আমি ভালকে ধৰিব পাৰিম তো ইয়াতে কোনোবাই কৈছে বা কোনোবা ধৰণৰ ৰিয়েলিটিৰ ওপৰত ডিপেন্ড কৰিহে আমি ইয়াতে এটা আচৰণ আমি নিৰীক্ষণ কৰোঁ সামাজিক আচৰণৰ দিশসমূহ কি আৰু কিয় সেইটোহে অধ্যয়ন কৰে কিন্তু আচৰণ কেনেকুৱা হ'ব লাগে সেয়া কিন্তু আমাৰ সামাজিক মনোবিজ্ঞানে অধ্যয়ন নকৰে বুলি কৈছে তো এইটো কাৰণে কোৱা গৈছে যে সামাজিক আচৰণৰ দিশসমূহ যিবোৰ আমাৰ দিশ আছে সেইবোৰ কিয় সেনেকুৱা হৈছে বা কি ব্যৱহাৰ কৰিছে আমি হেতুহে চাওঁ বা কিন্তু আমি এটো নাচাওঁ যে সেই সামাজিক আচৰণটো তেও কেনেদৰে সামাজিক আচৰণ কেনেকুৱা হ'ব লাগে হেতু কিন্তু সামাজিক মনোবিজ্ঞানে অধ্যয়ন নকৰে বুলি কৈছে তাৰোপৰি কৈছে সামাজিক জগতৰ সিদ্ধান্ত বিশ্বাস অন্তৰ্দৃষ্টি অন্ধবিশ্বাসৰ পৰা কৰা হৈছে অলক্ষণীয় আচৰণবোৰ চিন্তাৰ বিষয় নহয় বাবে সামাজিক মনোবিজ্ঞান ইতিবাচক বিজ্ঞান কৈছে কি সামাজিক জগতৰ যিখিনি তেওঁলোকে সিদ্ধান্ত লয় বা যিখিনি বিশ্বাস আছে বা যিখিনি অন্তৰ্দৃষ্টি আছে বা যিখিনি অন্ধবিশ্বাস আছে তাৰ পৰাহে মানুহৰ আচৰণটো আমি অধ্যয়ন কৰোঁ ইয়াতে কোন ধৰণৰ অলক্ষণীয় আনঅবজাৰ্ভ যিবোৰ বিহেভিয়াৰ আছে সেইবিলাক কিন্তু ইয়াতে কনসাৰ্ন নহয় ইয়াতে আমি সেইখিনি বিষয়ৰ বস্তুৰ প্ৰতি আমি চিন্তা কৰিব নালাগে বা সেইখিনিৰ ওপৰত ডিপেন্ড কৰি আমাৰ সামাজিক মনোবিজ্ঞানে আমাৰ অধ্যয়ন নকৰে এটো কাৰণে কোৱা হৈছে সামাজিক বিজ্ঞান টোটালি এটা পজিটিভ সায়েন্স এটা ইতিবাচক বিজ্ঞান বুলি ইয়াক কোৱা হৈছে আৰু এটো কাৰণে কোৱা হৈছে যে যেতিয়া আমাৰ যিবোৰ আনসাইন্টিফিক বিলিফ বা সেই গোটেইখিনি বিলিফৰ ওপৰত কিন্তু ইয়াতে আমাৰ কনক্লুজন দিয়া নহয় ইয়াৰ গোটেইখিনি বস্তু আমাৰ সাইন্টিফিক হ'ব লাগিব তো এটো কাৰণে কোৱা হৈছে যে যিবোৰ আনসাইন্টিফিক বিশ্বাসৰ ওপৰত যিবোৰ আমাৰ এসাৰশন ধৰা আছে সেইবোৰ ইয়াতে কাউন্ট নহয় বা এটো ইয়াতে আমাৰ ধৰা নপৰে তো টোটালি ইয়াতে এটা সিস্টেমেটিক ৱেত আমাৰ এজন ব্যক্তিৰ আচৰণ আমাৰ ইয়াতে অধ্যয়ন কৰা হয় ননস্টপ অধ্যয়ন কৰা হয় তো এইটো আমাৰ ফাৰ্স্ট এটা প্ৰিন্সিপল নেক্সট প্ৰিন্সিপলটো আছে ব্যক্তি আৰু তেওঁৰ চৌপাশে থকা মানুহৰ মাজত গতিশীল সম্পৰ্কৰ অধ্যয়ন কৰে তো সামাজিক বিজ্ঞানে কি কৰে সামাজিক মনোবিজ্ঞানে এজন ব্যক্তি আৰু সেই ব্যক্তিজনৰ সাৰাউন্ডিংছত থকা মানুহৰ মাজত যিখিনি আমাৰ গতিশীল সম্পৰ্ক আছে আমাৰ যিখিনি আমাৰ ডাইনামিক ৰিলেশনশিপ আছে সেই ৰিলেশনশিপখিনি তেওঁলোকে অধ্যয়ন কৰি থাকে কাৰণ আমাক এটো কাৰণে কোৱা আছে social psychology is the study of dynamic relationship between individual and the people around him or her তো যেহেতু আমি সদায় কওঁ যে প্ৰতিজন ব্যক্তিৰ চৰিত্ৰ স্বতন্ত্ৰ আৰু অনন্য তো প্ৰতিজন ব্যক্তি ইউনিক আৰু সেই ব্যক্তিজনৰ যিখিনি বৈশিষ্ট্য আছে যিখিনি প্ৰেৰণা যিখিনি আবেগ আছে সেইখিনি সামাজিক আচৰণত কিন্তু সাংঘাতিকভাৱে গুৰুত্ব প্ৰভাৱ পেলায় আৰু আমি বাৰবাৰ কৈছো যে সামাজিক যিখিনি আচৰণ আছে সেইখিনি আমাৰ প্ৰভাৱ পৰিবই আমাৰ ব্যক্তিজনৰ যিখিনি বৈশিষ্ট্য আছে তেওঁৰ যিখিনি ইমোশন আছে তেওঁৰ যিখিনি তেওঁৰ ক্যাৰেক্টাৰ আছে সেই গোটেইখিনিয়ে
প্ৰভাৱ পেলাই আহিছে আৰু সেই কোৱালিটিবিলাক কি হয় এই কোৱালিটিবিলাকে অট'মেটিক সামাজিক আচৰণত কিন্তু আমাৰ প্ৰভাৱ পেলাই আহে তো সদায় যিজন ব্যক্তিৰ লগত ভাৱ বিনিময় কৰে তেওঁৰো প্ৰভাৱ পৰে তো আমি যেতিয়া নন ষ্টপ এজন ব্যক্তিৰ লগত যেতিয়া আমি কথা পাতি থাকোঁ প্ৰতিদিনে প্ৰতি সময়ত তো অট'মেটিক আমাৰ গম নোপোৱাকৈ সেই ব্যক্তিজনৰ প্ৰভাৱ আমাৰ আচৰণত কিন্তু সোমাই পৰে তো তাৰোপৰি আমাৰতো যিখিনি আমি নন ষ্টপ ইণ্টাৰেকশ্যন হৈ যাওঁ সেইখিনিতো আমাৰ প্ৰভাৱ পৰে তাৰোপৰি যিখিনি আমাৰ ইণ্টাৰনেটৰ জৰিয়তে বা আমাৰ যিখিনি ছ'চিয়েল মিডিয়া আছে তাৰ যোগেদিও যেতিয়া আমি আমাৰ সমাজৰ মানুহৰ লগত ভাৱ বিনিময় কৰি থাকোঁ আমাৰ যিকোনো ব্যক্তি হ'ব পাৰে আমাৰ সম্বন্ধীয় ব্যক্তি হওক আমাৰ ঘৰৰ পৰিয়ালৰ সদস্য হওক বা বন্ধুৰ লগত বা যিকোনো ধৰ্মীয় বা অনুষ্ঠানৰ সদস্যৰ লগত যেতিয়া আমি ডিৰেক্টলি নহ'লেও আমি ইণ্টাৰনেটৰ থ্ৰুদিও যেতিয়া আমি তেওঁলোকৰ লগত ভাৱ বিনিময় কৰোঁ বা তেওঁলোকক আমি অনুকৰণ কৰোঁ তেতিয়াও কিন্তু তেওঁলোকৰ বহুতখিনি আচৰণ আন এজন ব্যক্তিৰ আচৰণত কিন্তু প্ৰভাৱ পেলায় তো সেইটো কাৰণে কোৱা হৈছে যে যেতিয়া আমি যিখিনি সময়তে আমাৰ ব্যক্তি এজনে কেতিয়াও যিখিনি আমাৰ ডাইনামিক ৰিলেশ্যনশ্বিপ থাকে সেই ৰিলেশ্যনশ্বিপখিনিৰ পৰা কিন্তু আমাৰ কি হয় প্ৰভাৱ পৰা যায় আৰু এই গোটেইখিনিয়ে আমাৰ সামাজিক মনোবিজ্ঞানে অধ্যয়ন কৰি থাকে যে সেই যিখিনি আমাৰ গতিশীল সম্পৰ্ক আছে সেই সম্পৰ্কখিনিৰ পৰা কেনেকুৱা ধৰণে আচৰণ পৰিছে এজন ব্যক্তিৰ আন এজন ব্যক্তিৰ ওপৰত কিমান ধৰণে প্ৰভাৱ পৰিছে গোটেইখিনি তেওঁলোকে অধ্যয়ন কৰি থাকে তাৰোপৰি কৈছে যে সামাজিক মনোবিজ্ঞানে এজন ব্যক্তিয়ে সমাজৰ অন্য ব্যক্তিৰ লগত কৰা ব্যৱহাৰৰ জৰিয়তে আচৰণখিনি অধ্যয়ন কৰে তো যিখিনি আচৰণ তেওঁলোকে অধ্যয়ন কৰে সেইখিনি হ'ল সমাজত এজন ব্যক্তিয়ে আন এজন ব্যক্তিকনো কেনেকৈ আচৰণ কৰিছে সেইখিনিৰ ওপৰতহে তেওঁলোকে অধ্যয়ন কৰি আছে কাৰণ যিহেতু আমি কওঁ যে মানুহ সামাজিক হ'ব লাগে তেওঁলোকে গোটেই সমাজখনৰ এটা অংশ আমি কওঁ যে সমাজৰ এটা অংশ তো যেতিয়া আমি সেই সমাজখনত যেতিয়া আমি চলি ফুৰিব লাগিব বা আমি এডজাষ্ট কৰিব লাগিব তেতিয়াহ'লে তেওঁলোকে আন এজন মানুহৰ লগত কেনেধৰণেনো বিহেভ কৰিব কেনেধৰণেনো আচৰণ দেখুৱাব সেইখিনি আমি অধ্যয়ন কৰি থকা যায় সামাজিক মনোবিজ্ঞানে সেইখিনি বস্তু নন ষ্টপ অধ্যয়ন কৰি থাকে তো সেইকাৰণে কৈছে যে যেতিয়া আমাৰ ছ'চাইটিৰ ডিফাৰেণ্ট মেম্বাৰৰ লগত যেতিয়া আমাৰ ইণ্টাৰেকশ্যনটো হৈ থাকে সেই ইণ্টাৰেকশ্যনৰ সময়খিনিতে সেই ব্যক্তিজনৰ আচৰণ অধ্যয়ন কৰি থকা হয় তেতিয়া সেই ব্যক্তিজনৰ আচল আচৰণৰ বিষয়ে তেওঁ এটা কনক্লুজন দিব পাৰিব নেক্সটটো কৈছে যে সামাজিক অৱস্থাৰ অধ্যয়ন কৰা কৈছে যে ছ'চিয়েল চাইক'লজিয়ে এজন যে ব্যক্তিকে অধ্যয়ন কৰি থাকে সেনেকুৱা নহয় এজন যে ব্যক্তিৰ বা এজন পুৰুষৰ বা যিকোনো এজন মহিলাৰে যে সামাজিক আচৰণ অধ্যয়ন কৰি থাকে এইটো নহয় তেওঁলোকে সামাজিক অৱস্থাটোৰো অধ্যয়ন কৰে যিটো ছ'চিয়েল চিটুৱেশ্যন আছে সেই ছ'চিয়েল চিটুৱেশ্যনটোকো তেওঁলোকে অধ্যয়ন কৰি থাকে কাৰণ তেওঁলোকে এইটো কাৰণে অধ্যয়ন কৰে যাতে ছ'চিয়েল চিটুৱেশ্যনটো কিমান দূৰ কনডিউচিভ হ'ব লাগিব কিমান দূৰ সুগম হ'ব লাগিব যিটো আমাৰ ছাৰাউণ্ডিংছ আছে কাৰণ আমি বাৰ কৈছোঁ যে ছাৰাউণ্ডিংছে প্ৰভাৱ পৰে তো এইটো কাৰণে তেওঁলোকৰ প্ৰিন্সিপলটোৱে হৈছে যে তেওঁলোকে ব্যক্তিত্ব আচৰণ ষ্টাডি কৰে লগতে তেওঁলোকে যিটো ছ'চিয়েল চিটুৱেশ্যন আছে সেই চিটুৱেশ্যনটো তেওঁলোকে অধ্যয়ন কৰি থাকে যেতিয়া আমাৰ আমি সদায় কৈছোঁ যে এজন ছ'চিয়েল চিটুৱেশ্যন যিখিনি আমাৰ সামাজিক অৱস্থা আছে এজন ব্যক্তিৰ ভাৱ অনুভূতি আৰু কৰ্মৰ দ্বাৰা নিয়ন্ত্ৰিত হয় বুলি কৈছে যিখিনি আমাৰ সামাজিক অৱস্থা এজন ব্যক্তিৰ ভাৱ অনুভূতি আৰু কৰ্মৰ দ্বাৰা নিয়ন্ত্ৰিত তো এজন মানুহৰ ব্যক্তিৰ বৈশিষ্ট্য আৰু সমাজ ব্যৱস্থাৰ ওপৰত নিৰ্ভৰশীল তো আমি সদায় কৈছোঁ যে এজন ব্যক্তিৰ যিটো আচৰণ সেই আচৰণটো অকল মানুহজনৰ ব্যক্তিত্বৰ ওপৰত আমি নিৰ্ভৰ কৰিব নোৱাৰোঁ বা আমি ডিপেণ্ড কৰিব নোৱাৰোঁ যে মানুহজনৰ ব্যক্তিত্ব এনেকুৱা কাৰণেহে এনেকুৱা চিটুৱেশ্যন হৈছে কাৰণ সেই ব্যক্তিজনে যি সামাজিক অৱস্থাত আছে সেই দুইটা বস্তু লগ হৈহে আমাৰ আচৰণটো আমি ষ্টাডি কৰিব পাৰোঁ
কাৰণ এজন ব্যক্তিৰ তেওঁৰ অকল ব্যক্তিত্ব নহয়, ব্যক্তিত্বৰ লগতে বা তেওঁৰ অকল বৈশিষ্ট্যবিলাক নহয়, বৈশিষ্ট্যৰ লগতে তেওঁ থকা সামাজিক চিটুৱেশ্যনটোৰ ওপৰতো নিৰ্ভৰশীল হৈ আছে, ডিপেণ্ড হৈ আছে। তো এজন ব্যক্তিৰ আচৰণ ডিপেণ্ড কৰে মানুহজনৰ পাৰ্চনজনৰ কেৰেক্টাৰ্ছবিলাকৰ লগতে ছ'চিয়েল চিটুৱেশ্যনৰ ওপৰতো ডিপেণ্ড হয়। এইটো কাৰণে কাৰ্ট লুইনে এটা ইকুৱেশ্যন দিছিলে 1936ত। তেওঁ এই দুইটা বস্তুৱে দিছিলে যে এজন ব্যক্তিৰ তেওঁৰ বিহেভিয়াৰ আৰু তেওঁৰ চিটুৱেশ্যন, এই দুইটা বস্তুৰ মাজতে এটা ওতঃপ্ৰোত সম্বন্ধ আছে। সেইকাৰণে কৈছে যে সামাজিক অৱস্থাত যিকোনো সময়তে কাৰ্ট লুইনৰ যিটো ইকুৱেশ্যন আছে, যিটো তেওঁৰ সমীকৰণ আছে, সেই সমীকৰণটোৱে যিকোনো পৰিস্থিতিত এজন ব্যক্তিৰ আচৰণ নিৰ্ণয় কৰি দিব পাৰে। সেই ইকুৱেশ্যনটো যেতিয়া আমি পুট কৰোঁ, তেতিয়াহ'লে কাৰ্ট লুইনৰ ইকুৱেশ্যনৰ দ্বাৰা আমি এজন ব্যক্তিৰ যিকোনো টাইমতে তেওঁৰ আচৰণ আমি বিহেভিয়াৰটো আমি এক্সপ্লেইন কৰি দিব পাৰোঁ বুলি কোৱা হয়। তো এইটো কাৰণে আমি কৈছোঁ যে আমি সামাজিক আচৰণ আমাৰ বোথ পাৰ্চনৰ কেৰেক্টাৰিষ্টিক্স আৰু ছ'চিয়েল চিটুৱেশ্যনৰ ওপৰত নিৰ্ভৰশীল হৈ আছে। তো আৰু সমাজ ব্যৱস্থাটোৱে হৈছে আচৰণৰ শক্তিশালী নিৰ্ণায়ক। কৈছে ষ্ট্ৰংগেষ্ট ডিটাৰমিনেণ্ট বুলি কৈছে। আমাৰ যিখিনি ছ'চিয়েল চিটুৱেশ্যন, সেইটোৱে আমাক এজন ব্যক্তিৰ আচৰণৰ শক্তিশালী নিৰ্ণায়ক বুলি কৈছে, ষ্ট্ৰং ডিটাৰমিনেণ্ট বুলি কৈছে। কাৰণ সামাজিক অৱস্থাই এজন ব্যক্তিৰ আচৰণৰ ওপৰত বহুত বেছিকৈ প্ৰভাৱ পেলায়। তো সামাজিক চিটুৱেশ্যনটো যেনেকুৱা হ'ব, মানুহজনৰ আচৰণত গম নোপোৱাকৈ সেই প্ৰভাৱটো পৰে। এইটো কাৰণে কৈছে সামাজিক ব্যৱস্থাটো যেনেকুৱা, সেই হিচাপে আমি এটা নিৰ্ণয় কৰিব পাৰোঁ, আচৰণটো আমি এটা নিৰ্ণয় কৰি ল'ব পাৰোঁ। তাৰোপৰি কৈছে যে সামাজিক মনোবিজ্ঞানে যিটো আমাৰ জটিল সামাজিক পৰিস্থিতি আছে, সেইটো অধ্যয়ন কৰি কিছুমান উদীয়মান সমস্যাৰ ব্যৱহাৰিক সমাধান কৰে আৰু সেই সমাধানখিনিয়ে কি কৰে, আমাৰ সামাজিক আৰু ব্যক্তিগত কাৰ্যকলাপটো উন্নত কৰে। তো সামাজিক মনোবিজ্ঞানে কি কৰে, আমাৰ যিখিনি সামাজিক পৰিস্থিতিটো অধ্যয়ন কৰিব। আগতেও আমি কোৱা হৈছে যে সামাজিক অৱস্থাটো অধ্যয়ন কৰি সেই সামাজিক অৱস্থাটো কেনেকুৱা ধৰণৰ কৰিলে কনডিউচিভ হ'ব, উপকাৰিতা হ'ব, সামাজিক অৱস্থাটো কিমান দূৰলৈ সেই ফেভাৰত থাকিব, যে এজন ব্যক্তিয়ে খুব সুন্দৰকৈ সমাজখনত চলা ফুৰা কৰিব পাৰে বা নিজকে এডজাষ্ট কৰিব পাৰে। সেইটো কাৰণে কৈছে যে সামাজিক মনোবিজ্ঞানে নন ষ্টপ আমাৰ যিখিনি আমাৰ কমপ্লেক্স ছ'চিয়েল চিটুৱেশ্যন আছে, সেই গোটেইখিনিক অধ্যয়ন কৰি থাকে আৰু তাৰ পৰা এটা খুব সুন্দৰ এটা ব্যৱহাৰিক সমাধান কৰে। সেই যিটো উদীয়মান যিটো সমস্যা আছে, সেই সমস্যাটোৰ এটা ব্যৱহাৰিক সমাধান কৰে আৰু সেই অনুসৰিহে আমাৰ কি হয়, সামাজিক আৰু ব্যক্তিগত কাৰ্যকলাপসমূহ আমাৰ উন্নত হয়। তো এজেহল যদি আমি সামাজিক অৱস্থাটো আমি বুজি নলওঁ, তেতিয়াহ'লে কিন্তু আমি এজন ব্যক্তিৰ আচৰণটো আমি বুজি ল'ব নোৱাৰোঁ। তো এজন ব্যক্তিক অধ্যয়ন কৰাৰ সময়ত তো আমি তাৰ আগতে সেই সমাজ ব্যৱস্থাটো আমি অধ্যয়ন কৰাটো খুবেই জৰুৰী। কাৰণ কেতিয়াবা আমাৰ এনেকুৱা ধৰণৰ দেখা যায় যে এজন শিশুৱে তেওঁলোকৰ অভিভাৱকক নন ষ্টপ কমপ্লেইন কৰে যে তেওঁৰ চিবলিংবোৰ যিবোৰ আছে, তেওঁৰ যিখিনি ভাই ভনী দাদা ভাইটিবোৰ আছে, তেওঁক মৰম হেনো কমকৈ কৰে বা তেওঁক বহুত কেয়াৰ নকৰে। তো এইটো সেই শিশুজনৰ এটা পাৰচেপশ্যন, তেওঁৰ এটা থিংকিং, তেওঁৰ এটা মনোভাৱ, তেওঁ ভাবি লৈছে যে তেওঁৰ অভিভাৱকে বিশেষ মৰম নকৰে আৰু সেই হিচাপে তেওঁ বহু ধৰণৰ তেওঁৰ ব্যৱহাৰ দেখুৱায় বা তেওঁৰ এটিটিউড দেখুৱায় বা তেওঁৰ যিখিনি পৰিয়ালৰ প্ৰতি যিখিনি তেওঁৰ মৰম ভাল পোৱা, সেইখিনি লাহে লাহে তেওঁ এৰুৱাই দিয়ে। তো এইটো এইকাৰণেই হৈছে কাৰণ সেই যিখন ঘৰৰ পৰিৱেশ, এইটো ডিপেণ্ড কৰিছে কাৰণ ঘৰৰ কিছুমান ধৰণৰ চিটুৱেশ্যনত তেওঁ নিজকে এডজাষ্ট কৰিব পৰা নাই বা তেওঁ সেই চিটুৱেশ্যনটোৰ লগত তেওঁ মিলি যাব পৰা নাই। তো অট'মেটিকলি সেই যিটো সামাজিক অৱস্থা আছে, তেওঁলোকৰ ঘৰৰ যিখিনি তেওঁলোকৰ ঘৰৰ যিখিনি চিটুৱেশ্যন, সেই চিটুৱেশ্যনখিনিত তেওঁৰ নিশ্চয় ক'ৰবাত তেওঁৰ এডজাষ্ট হোৱা নাই বা ক'ৰবাত তেওঁৰ কি আছে, মিছআণ্ডাৰষ্টেণ্ডিং আছে।
তো থাকাৰ লগে লগে তেওঁৰ ব্যৱহাৰটো সদায় বিৰূপ হৈ উঠিছে বা তেওঁৰ এটা নিগেটিভ এটিটিউড তেওঁ লৈ লৈছে বা এটা মিসকনচেপশ্যন এটা লৈ লৈছে ঘৰখনৰ প্ৰতি তো সেইটো কাৰণে কৈছে যে তেতিয়া আমি কি কৰিব লাগিব সেনেকুৱা ধৰণৰ শিশুক যেতিয়া আমি সেই যিটো সমস্যা এইটো এটা জটিল সমস্যা কাৰণ তেওঁলোকৰ ঘৰখনৰ যিটো অৱস্থা সেইটো বস্তু বুজিবৰ কাৰণে প্ৰথমতে আমি শিশুজনক বুজাৰ আগতে ঘৰখনক বুজিব লাগিব নহ'লে তাতে আমাৰ কোনো ধৰণৰ সলিউশন আহি নপৰিব তো যেতিয়া তেওঁলোকৰ ঘৰখনৰ অৱস্থাটো আমি বুজি ল'ম তাৰ পিছতহে আমি শিশুজনক খুব সুন্দৰকৈ আমি তেওঁক ডিল কৰিব পৰা যায় বা তেওঁক আমি তেওঁৰ আচৰণ বিধিটো আমি নিৰীক্ষণ কৰি এটা খুব উপযোগী এটা সলিউশন আমি দিব পৰা যায় তো সেইটো কাৰণে বাৰ বাৰ কৈছে যে সামাজিক অৱস্থাৰো তেওঁলোকে অধ্যয়ন কৰে নেক্সট যেটো আছে কৈছে যে বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি বাস্তৱ জগতৰ সমস্যা অধ্যয়ন তো ইয়াতে কৈছে যে সোশ্যাল সাইকোলজিয়ে যিখন আমাৰ সোশ্যাল সাইকোলজিয়ে যিখন আমাৰ ৰিয়েল ওয়াৰ্ল্ড আছে এই ৰিয়েল ওয়াৰ্ল্ডৰ যিবোৰ প্ৰবলেম আছে সেই প্ৰবলেম বিলাকো কিন্তু তেওঁলোকে ষ্টাডি কৰি থাকে কিন্তু কেনেকৈ ষ্টাডি কৰিব এটা সাইন্টিফিক এপ্ৰোচ ইউজ কৰিহে তেওঁলোকে ষ্টাডি কৰে তো সেইটো কাৰণে কৈছে বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰিহে তেওঁলোকে বাস্তৱ জগতৰ সমস্যাসমূহ অধ্যয়ন কৰে তো তেওঁলোকে যেতিয়া যিখিনি কাম কৰে সদায় এটা সাইন্টিফিক এপ্ৰোচ এটা সাইন্টিফিক থিংকিং এটা সাইন্টিফিক মেথড ইউজ কৰি তেওঁলোকে অধ্যয়ন কৰি আছে তো সেইটো কাৰণে আমি বাৰ বাৰ কৈছো যে যেতিয়া সোশ্যাল সাইকোলজি যেতিয়া এটা ইটস এ পজিটিভ সায়েন্স ইটস এ টাইপ অফ সায়েন্স তো ই যেতিয়া ষ্টাডি কৰে তেতিয়া আমি তাৰ যিটো সমস্যা বা তাৰ যিখিনি সমাধান কৰাত আমাৰ কি হয় বহুত বেছি সহজ হৈ উঠে তো আমি সকলোৱে জানো যে আমাৰ যিখিনি মানুহ আমাৰ যিখিনি মানৱ জাতি আছে তেওঁলোকৰ যিখিনি আমাৰ সমস্যা সমাধানটোৱে আমাৰ কি হয় এটা গুৰুত্বপূৰ্ণ কনসাৰ্ন হৈ আহে এটা মানে এটা খুব ইম্পৰ্টেণ্ট কনসাৰ্ন হৈ আহে যে আমি আমাৰ ডেইলি লাইফৰ যিখিনি সমস্যা আছে আমি সেইখিনি সমস্যানো কেনেকৈ সমাধান কৰিব পাৰোঁ তো এইটো কাৰণে কোৱা হৈছে সমস্যা সমাধান মানুহৰ গুৰুত্বপূৰ্ণ মানৱীয় চিন্তা আৰু যেতিয়া আমি সমস্যা সমাধানৰ ক্ষেত্ৰত যাওঁ তেতিয়াই আমি আমাৰ যিখিনি সাইকোলজিৰ যিখিনি প্ৰিন্সিপল আছে যিখিনি নীতি আছে সেইখিনি আমি ব্যৱহাৰ কৰোঁ তো মনোবিজ্ঞানৰ নীতিসমূহ ব্যৱহাৰ কৰি আমাৰ দৈনন্দিন জীৱনৰ পৰিস্থিতিসমূহ আমি অধ্যয়ন কৰোঁ তো এইটো আমি যেতিয়া আমি সাইকোলজি পাৰ্টটো পঢ়া যায় মনোবিজ্ঞান যেতিয়া আমি পঢ়া যায় তেতিয়া আমি এইখিনি কথা বিশদভাৱে আমাৰ লগত ডিসকাশন হয় যে আমাৰ যিখিনি আমাৰ সমস্যা সমাধানৰ মেইন ৰাস্তাটোৱে হৈছে আমাৰ মনোবিজ্ঞান কাৰণ মনোবিজ্ঞানে সেই সমস্যাখিনি বহুত ডিপলি বহুত সুন্দৰকৈ বা বহুত মাইনুটলি তেওঁলোকে অবজাৰ্ভ কৰি সেই পৰিস্থিতিটো তেওঁলোকে অধ্যয়ন কৰে তাৰ ফলত কি হয় আমাৰ বেছিভাগ সমস্যাৰ সমাধান আমাৰ মনোবিজ্ঞানৰ নীতিসমূহ প্ৰয়োগ কৰিয়ে হৈছে তো সেনেকৈ কৈছে যে তো সেইটো কৈছে যেতিয়া আমাৰ মনোবিজ্ঞানৰ নীতি প্ৰয়োগ কৰি আমাৰ ডেইলি লাইফৰ পৰিস্থিতিবিলাক যেতিয়া আমাৰ অধ্যয়ন হয় ঠিক তেনেকৈ সমাজৰ যিখিনি আমাৰ সমস্যা আছে সেই সমস্যাখিনি আমাৰ কি হয় এটা সোশ্যাল সাইকোলজিয়ে কিছুমান পদ্ধতিগত পদ্ধতিৰ জৰিয়তে চিষ্টেমেটিক মেথডৰ থ্ৰু দি কি হয় তেওঁলোকে সেই সমস্যাবোৰ তেওঁলোকে অধ্যয়ন কৰি থাকে আৰু তেওঁলোকে কিছুমান জটিল ধৰণৰ প্ৰশ্নৰ উত্তৰ দিব বিচাৰে যে কেনেকুৱা ধৰণৰ কথা কৰিলেহে কেনেকুৱা ধৰণৰ আৰু তাৰ কাৰণে তেওঁলোকে মেইন তেওঁলোকৰ যিটো টুল বুলি ক'ব লাগিব যিটো তেওঁলোকৰ সঁজুলি অধ্যয়ন কৰা সঁজুলিটোৱে মেইনটোৱে হৈছে তেওঁলোকৰ নিৰীক্ষণ আৰু পৰীক্ষণ যিটোক আমি কওঁ অবজাৰভেশ্যন আৰু এক্সপিৰিয়েন্সেছ বা এক্সপেৰিমেণ্ট বুলি আমি যিটো কওঁ কাৰণ তেওঁলোকে সেই দুইটা পদ্ধতিৰ থ্ৰু দি তেওঁলোকে যিবোৰ জটিলতা আছে সেই সকলোবোৰ জটিলতা তেওঁলোকে বুজি লয় তেওঁলোকে সেইখিনি বস্তু বুজিবৰ কাৰণে তেওঁলোকৰ হেল্প কৰে সেই মেথড সেই দুটাই হ'ল মুখ্য পদ্ধতি দুটাই হ'ল আমাৰ নিৰীক্ষণ আৰু হ'ল কি আমাৰ অবজাৰভেশ্যন আৰু আমাৰ কমকে আমি এক্সপেৰিমেণ্ট তো যেতিয়া আমাৰ কোৱা হয় যে সেইকাৰণে আমাক সোশ্যাল সাইকোলজিক আমাৰ কোৱা হয় যে এপ্লাইড সায়েন্স বুলি কোৱা হয় যে প্ৰয়োগ বিজ্ঞান ই কি হয়
ই টোটেলি চাইণ্টিফিক বেছটো হয় সি এপ্লাইড চায়েন্স কাৰণ তাক আমি ব্যৱহাৰ কৰি কিনেহে আমি তাৰ ডাটাটো লৈছোঁ আমি এনি ডাটা লোৱা নাই আমি কমপ্লিটলি অবজাৰ্ভ কৰিছোঁ এজন ব্যক্তিক বা তেওঁক আমি কিছুমান পৰীক্ষণ তেওঁক কিছুমান কুৱেশ্যন কৰা হয় বা তেওঁক কিছুমান ধৰণৰ এক্সপেৰিমেণ্ট প্ৰি টেষ্ট পষ্ট টেষ্ট এনেকুৱা ধৰণৰ কিছুমান আমি এক্সপেৰিমেণ্ট কৰি কিনেও তেওঁক আমি ভালকৈ বুজ লওঁ বা তেওঁৰ যিখিনি সামাজিক আচৰণ বা তেওঁৰ আনৰ লগত থকা সম্পৰ্কখিনি আমি তেওঁৰ যিখিনি আৰু এইখিনি বস্তু খুব একো সহজ নহয় কাৰণ জটিল বুলি কোৱা হৈছে এই গোটেইখিনি বস্তু ষ্টাডি কৰাটো জটিল সমস্যাসমূহ জটিল আৰু এই গোটেই জটিল সমস্যাবোৰ তেওঁলোকে সামাজিক মনোবিজ্ঞানে খুব সুন্দৰকৈ অধ্যয়ন কৰি লয় এইটো কাৰণে ইয়াক কোৱা হৈছে প্ৰয়োগ বিজ্ঞান তো ইয়াতে যদি আমি উদাহৰণস্বৰূপে চাব খোজো তো আমাৰ কেনেকুৱা হয় আমাৰ যিকোনো এজন ডক্টৰে যিকোনো এজন পেচেণ্টৰ যেতিয়া তেওঁৰ বেমাৰটো তেওঁৰ এক্সামাইন কৰি থাকে তেতিয়া তেওঁ বিশেষকৈ তেওঁৰ চিমটমছখিনি তেওঁলোকে উলিয়াই লয় যে সেই বেমাৰটোৰ মেইন চিমটমছখিনি কি সমস্যাকেইটা কি সেই হিচাপে কি কৰে ডক্টৰজনে তেওঁক সেই বেমাৰটোৰ নেচাৰ প্ৰকৃতিটো তেওঁ ডিছকাছ কৰে তেওঁ তেতিয়া কেনেকুৱা ধৰণৰ সমাধান কৰিব লাগিব সেইখিনি গোটেইখিনি তেওঁৰ লগত আলোচনা কৰে ঠিক তেনেকৈ ছ'চিয়েল চাইকলজিও কি কৰে যে যিকোনো ধৰণৰ যিবোৰ সমস্যা আছে যিখিনি ছ'চিয়েল ৰিলেশ্যনশ্বিপত যিখিনি সমস্যা আছে সেই সমস্যাখিনি তেওঁ কি কৰে এটা গ্ৰুপত যেতিয়া অবজাৰ্ভ কৰিব ধৰে যেতিয়া অবজাৰ্ভ কৰি কিনে তেওঁ কিছুমান অবজাৰ্ভিং চিমটম কিছুমান তেওঁ উলিয়াই লয় যে এইকেইটা চিমটম সাংঘাতিকভাৱে প্ৰব্লেম হৈ আছে কাৰণ তেওঁ ছ'চিয়েল ৰিলেশ্যনশ্বিপত তেওঁ এই সমস্যাকেইটা তেওঁ বা এই চিমটমছকেইটা তেওঁ উলিয়াই লয় আৰু যেতিয়া সেই চিমটমছকেইটা তেওঁ ভালকৈ প্ৰব্লেমটো ডায়গনিছ কৰে তেতিয়া তেওঁ কিছুমান তেওঁক ৰিমেডিয়েল ছাজেশ্যন দিব পাৰে কিছুমান সেই ব্যক্তিজনৰ যিখিনি সমস্যা আছে গ্ৰুপত বা তেওঁৰ যিখিনি ইণ্টাৰ ৰিলেশ্যনশ্বিপত বা তেওঁৰ এখন এটা গ্ৰুপত যেতিয়া তেওঁ বিহেভ কৰিব লাগে বা তেওঁৰ যিখিনি ধৈৰ্য শক্তি বা তেওঁ যিখিনি যিকোনো ধৰণৰ সামাজিকৰণৰ যিখিনি আমাৰ নিয়ম আছে যে আমি সামাজিক হ'ব লাগিলে বা এজন ব্যক্তিৰ কথা শুনোতে আমি কিমান দূৰ পিছত আমি নিজকে সংযম ৰাখিব লাগিব বা আমি কিমান সময়ত আমি উত্তৰ দিব লাগিব এই সকলোবোৰ কথাৰ যিখিনি মেইন চিমটম আছে অবজাৰ্ভিং চিমটমছখিনি তেওঁ ডায়গনাইজ কৰে তেওঁ গোটেই প্ৰব্লেমটো ভালকৈ পৰীক্ষা নিৰীক্ষা কৰে আৰু তাৰপিছত কিছুমান তেওঁ নিশ্চয়কৈ ৰিমেডিয়েল ছাজেশ্যন দিয়ে তো এই গোটেইখিনি হৈছে আমাৰ সেইকাৰণে কোৱা হৈছে যে সামাজিক মনোবিজ্ঞান এটা এপ্লাইড চায়েন্স ইয়াক প্ৰয়োগ বিজ্ঞান বুলি কোৱা হৈছে নেক্সট যেটো প্ৰিন্সিপল আছে এটো হৈছে কি সোশ্যাল সাইকোলজি হেল্পস টু আন্ডারস্ট্যান্ড ইন্টারপার্সোনাল ইন্টারেকশন তো আমি ডিসকাস কৰি আছো যে সামাজিক মনোবিজ্ঞানে আন্তঃ ব্যক্তিগত পাৰস্পৰিক ক্ৰিয়াকলাপ বুজিবলৈ সহায় কৰে যিখিনি সম্পৰ্কৰ বৈজ্ঞানিক অধ্যয়ন কৰাই মূল কেন্দ্ৰ কৈছে যে আমাৰ যিটো যিখিনি আমাৰ সম্পৰ্ক আছে এজনৰ লগত আনজনৰ আমাৰ ভাৱ বিনিময় বা যিকোনো ধৰণৰ আমাৰ যিখিনি পাৰস্পৰিক যিখিনি আমাৰ সম্পৰ্ক আছে সেই সম্পৰ্কটো বৈজ্ঞানিকভাৱে ষ্টাডি কৰাটোৱে হৈছে মেইন ফোকাছ বুলি কৈছে ছ'চিয়েল সাইকোলজি মূল কেন্দ্ৰবিন্দু বুলি কৈছে ছ'চিয়েল সাইকোলজিৰ সবতছে মেইন অবজেক্টিভ বা মেইন ফোকাছ বা মেইন কেন্দ্ৰবিন্দুটোৱে হৈছে যে আমি কেনে ধৰণে এজনৰ লগত আনজনক আমি আচৰণ কৰি আছো আৰু সেইটো আচৰণ তেওঁলোকে এনে অধ্যয়ন নকৰে বৈজ্ঞানিকভাৱে অধ্যয়ন কৰাটোৱে হৈছে তেওঁলোকৰ মূল কেন্দ্ৰবিন্দু তো এইটো কাৰণে কৈছে দুজন বা ততোধিক ব্যক্তিৰ মাজত হোৱা গতিশীল সম্পৰ্ক তেওঁলোকৰ সামাজিক সম্পৰ্কত প্ৰকাশ পায় তো যেতিয়া দুজন ব্যক্তিয়ে কথা পাতিব তেওঁলোকৰ যিখিনি সম্পৰ্ক আছে সেইটো অটোমেটিক তেওঁলোকৰ যেটো আমাৰ সোশ্যাল ৰিলেশন আছে তাতে অটোমেটিক প্ৰকাশ পায় বুলি কোৱা হৈছে তো নেক্সট আছে আমাৰ সোশ্যাল সাইকোলজি ষ্টাডিজ দ্য ইনফ্লুয়েন্স অফ ইন্টাৰেকশন বিটুইন পাৰ্সনালিটি এণ্ড এনভাইৰনমেন্ট অন সোশ্যাল বিহেভিয়াৰ কৈছে যে সামাজিক মনোবিজ্ঞানে ব্যক্তিত্ব আৰু পৰিৱেশৰ মাজত পাৰস্পৰিক ক্ৰিয়াই সামাজিক আচৰণত পেলোৱা প্ৰভাৱ অধ্যয়ন তো ইয়াতে আমি খুব সুন্দৰকৈ ক'ব পাৰোঁ যে
এজন ব্যক্তিৰ যিটো বিহেভিয়াৰ সেইটো অকল ব্যক্তিৰ আমি আগতেও কাৰ্ড লুইনেও কৈছিলে যে এজন ব্যক্তিৰ বিহেভিয়াৰ তেওঁলোকৰ নিজৰ পাৰ্চনেলিটি নহয় তেওঁৰ লগতে সামাজিক সিচুৱেশ্যনটোৰ লগতো সম্পৰ্ক আছে তো এতিয়াও আমাৰ ঠিক সেনেকেই কোৱা হৈছে যে এজন ব্যক্তিৰ যিটো ব্যক্তিত্ব তেওঁৰ যিটো পাৰ্চনেলিটি সেইটোৱে অকল প্ৰভাৱ নেপেলায় আমাৰ যিখন নেচাৰ আছে আমাৰ যিখন পৰিৱেশ আছে সেই পৰিৱেশেও কি কৰে আমাৰ প্ৰভাৱ পেলায় বুলি কৈছে তো ইয়াতে আমাৰ কোৱা যে আমাৰ যিবোৰ ভাৱধাৰা মানুহৰ ভাৱধাৰা আচৰণ আদি এটা প্ৰজন্মৰ পৰা আনটোলৈকে বংশগতভাৱে বা আমাৰ হেৰিডিটিকেলি বা আমাৰ জেনেটিকেলি বা আমাৰ হৰমনৰ জৰিয়তে আমাৰ কিহত ট্ৰান্সফাৰ হয় স্থানান্তৰ হয় যিবোৰ প্ৰকৃতিৰ অধীনত শ্ৰেণীভুক্ত কৰা হৈছে যিবোৰ আমাৰ নেচাৰৰ আন্ডাৰত আমাৰ কোৱা গৈছে যে সেইটো আমাৰ নেচাৰ কাৰণ আমাৰ কি হয় যিখিনি আমাৰ ভাৱধাৰা আমাৰ যিখিনি আচৰণ বা আমাৰ যেনেকুৱা ধৰণৰ আমাৰ থিংকিং থাকে আমাৰ ইমোশ্যনবোৰ আমাৰ বিহেভিয়াৰবোৰ সেইবোৰ আমাৰ এটা জেনেৰেশ্যনৰ পৰা আনটো জেনেৰেশ্যনলৈ আমাৰ স্থানান্তৰিত হয় বা আমাৰ সেইটো ট্ৰান্সফাৰ হয় আৰু সেইটোৱে আমি কৈছোঁ যে আমাৰ সেইটোৱে হ'ল নেচাৰ কিন্তু আকৌ আমাৰ সামাজিক আচৰণবোৰ এই বংশগত বৈশিষ্ট্যই নিয়ন্ত্ৰিত কৰে যে আমাৰ যিখিনি সামাজিক আচৰণ আছে সেই আচৰণখিনিয়ে আমাৰ এই সকলোবোৰ বৈশিষ্ট্য আমাৰ কিন্তু নিয়ন্ত্ৰণ কৰি থাকে কাৰণ আমি হয় যিখিনি আমাৰ থিংকিং বা আচৰণ আমাৰ আহিছে আমাৰ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মলৈ আহিছে যদিও সেইখিনি সময়ত কিন্তু আমাৰ যিখিনি সামাজিক আচৰণ আছে এই আচৰণখিনি কিন্তু আমাৰ এইখিনি কণ্ট্ৰল কৰি থাকে তো কিন্তু আনহাতেদি আমাৰ যিটো নাৰ্চাৰ বুলি আছে আমি যাক কওঁ নাৰ্চাৰ যে লালন পালন বুলি যি কওঁ কৈছে লালন পালনে আকৌ কি কৈছে আমাৰ চৌপাশৰ পৰা অহা আমাৰ চিন্তা আৰু আচৰণৰ ওপৰত আকৌ বাৰুকৈ প্ৰভাৱ পেলাইছে আমাৰ সেয়ে কৈছে যে অকল প্ৰকৃতিয়ে নহয় লালন পালনেও আমাৰ আচৰণত প্ৰভাৱ পেলায় তো ইয়াতে আমি এই দুটা কথা ক'ব লাগিব যে আমাৰ নেচাৰ আৰু নেচাৰ আমাৰ যিখিনি আমাৰ পৰিৱেশ আমাৰ প্ৰকৃতিৰ পৰা আমাৰ আহে তো যিখিনি আমাৰ অটোমেটিকেলি আহে কৈছে সেইখিনি হয় আমাৰ চিন্তাধাৰা আচৰণ সকলোখিনি আমাৰ এটা প্ৰজন্মৰ পৰা আনটো প্ৰজন্মই যেতিয়া আমাৰ হৰমনৰ থ্ৰু দি বা আমাৰ জিনৰ থ্ৰু দি যেতিয়া ট্ৰান্সফাৰ হয় তেতিয়াও এটা আমাৰ আচৰণ বিধিবোৰ আমাৰ বৈশিষ্ট্যবোৰ গম পোৱা যায় আৰু এই গোটেইখিনি আচৰণ বিধিয়ে অকল এজন সামাজিক আচৰণত প্ৰভাৱ নেপেলায় লগতে কৈছে যে আমাৰ যিখিনি লালন পালন যিখিনি আমাৰ নাৰ্চাৰ বুলি কোৱা হয় আমাক যোনে লালন পালন কৰি ডাঙৰ কৰিছে বা আমি যাক অনুকৰণ কৰিছোঁ বা যোনে আমাক এই নাৰ্চাৰ কৰি আছে আমাক গোটেইখিনি বস্তু শিকাই আছে সেইখিনি বস্তু আমাক কি কৰে প্ৰভাৱ পেলায় এইটো কাৰণে কৈছে লালন পালনে আমাৰ চৌপাশৰ পৰা অহা আমাৰ যিখিনি চিন্তা আৰু আচৰণৰ ওপৰত প্ৰভাৱ পেলাইছে তো আমি এই দুইটা বস্তুৱে আমি ক'ব পাৰোঁ যে আমাৰ দুইটা নেচাৰ আৰু নাৰ্চাৰ সেই দুইটা বস্তুৰ যিটো পাৰস্পৰিক ক্ৰিয়াকলাপ আছে এই দুইটাইহে এজন ব্যক্তিৰ যিটো সামাজিক আচৰণ আছে তাতে কি হয় প্ৰভাৱ পেলায় কাৰণ দুইটা বস্তুৱে একেলগে লাগিব কাৰণ অকল নেচাৰৰ দ্বাৰাই প্ৰভাৱিত হ'ব নোৱাৰি লগতে নাৰ্চাৰটোও লাগিব আৰু এই দুইটাই পজিটিভ হ'লে পজিটিভ দিশত সামাজিক আচৰণ ডেভেলপ হ'ব আৰু নিগেটিভ ছাইডত যদি দুইটাৰ ক্ৰিয়াকলাপটো আমি দেখি পাওঁ তেতিয়াহ'লেও কিন্তু সামাজিক আচৰণত নিগেটিভ এটা প্ৰভাৱ পৰিব তো ইয়াতে কোৱা হৈছে এইকাৰণে দুইটা নেচাৰ আৰু নাৰ্চাৰ এই দুইটা বস্তুৱে সিহঁতৰ পাৰস্পৰিক ইয়াৰ ওপৰতহে এজন ব্যক্তিৰ যিটো সামাজিক আচৰণ সেইটো প্ৰভাৱ পৰে তাৰপিছত কোৱা আছে যে নেক্সট যিটো আমাৰ 7 নম্বৰ প্ৰিন্সিপল বুলি কওঁ 7 নম্বৰ প্ৰিন্সিপল হৈছে যে সামাজিক মনোবিজ্ঞান অভিজ্ঞতা ভিত্তিক বিজ্ঞান কৈছে যে ছ'চিয়েল সাইকোলজি ইজ এন এম্পেৰিকেল সায়েন্স তো যেতিয়া আমাৰ কোৱা হৈছে যে ছ'চিয়েল সাইকোলজি ইজ এম্পেৰিকেল সায়েন্স বুলি কোৱা হৈছে তো এম্পেৰিকেল বুলি কোৱাৰ লগে লগে আমি ভালকৈ গম পাওঁ যে ইয়াতে আমি কিছুমান অনুমানৰ দ্বাৰা আমাৰ কিছুমান অনুমান পৰীক্ষাৰ দ্বাৰা আমাৰ মানুহৰ আচৰণ বিধি আমি অধ্যয়ন কৰোঁ যিটো আমি কওঁ যে টেষ্টিং অফ হাইপথেচিছ আমি কিছুমান হাইপথেচিছ লৈ লওঁ কিছুমান আমি অনুমান কৰি লওঁ যে ব্যক্তিজনৰ
যিখিনি আচৰণ এই আচৰণখিনি কিছুমান ফেক্টৰ্ছ লৈ লওঁ যে আচৰণখিনি এনেকুৱা হ'লে এনেকুৱা হ'ব বা এইখিনি ফেক্টৰ্ছৰ কাৰণে আচৰণ বিধিত তেওঁৰ প্ৰভাৱ পৰিছে তো এনেকুৱা ধৰণৰ কথাবোৰৰ কাৰণে আমি কিছুমান হাইপথেচিছ লৈ লওঁ কিছুমান অনুমান লৈ লওঁ আৰু যেতিয়া আমি কোৱা গৈছে যে যিবোৰ আমি ডাটা কালেকশ্যন বা অনুমান আমি লৈ ল'লোঁ যে মানুহৰ আচৰণৰ অধ্যয়নৰ কাৰণে আমি আগতীয়াকৈ কিছুমান অনুমান লৈ ল'লোঁ তাৰপিছত কৈছে যে সেই অনুমানখিনি প্ৰুফ কৰিবৰ কাৰণে আমি কিছুমান তথ্য লাগিব আৰু যিবোৰ আমি তথ্য ল'ম যিবোৰ আমি ডাটা সংগ্ৰহ কৰিম আমাৰ যিখিনি ডাটা কালেকশ্যন কৰিম তথ্য সংগ্ৰহ কৰিম সেইখিনি আমি কেতিয়াবা পৰীক্ষাগাৰতো কৰিব পাৰোঁ বা কেতিয়াবা আমি ফিল্ড ষ্টাডি কৰিও আমি কৰিব পাৰোঁ যে তাক আমি ক্ষেত্ৰ অধ্যয়ন বুলি কওঁ যে সেইকাৰণে কৈছে যে যিখিনি হাইপথেচিছ প্ৰুফ কৰিবৰ কাৰণে যিখিনি আমাক তথ্য লাগে ডাটা লাগে সেই গোটেইখিনি ডাটা আমি কেতিয়াবা পৰীক্ষাগাৰত লেবৰেটৰীত থাকিও আমি ষ্টাডি কৰিব পাৰোঁ বা কেতিয়াবা আমি ফিল্ড ষ্টাডিত থাকিও আমি সংগ্ৰহ কৰিব পাৰোঁ বুলি কোৱা হৈছে তো যেতিয়া কৈছে যে যেতিয়া আমাৰ পৰীক্ষামূলক তথ্য থাকে পৰীক্ষামূলক তথ্যৰ দ্বাৰা এজন ব্যক্তিৰ চৰিত্ৰ আনৰ দ্বাৰা কেনেদৰে প্ৰভাৱিত হয় সেয়া জানিবলৈহে সহায় কৰে যিবোৰ আমাৰ এক্সপেৰিমেণ্ট আছে এক্সপেৰিমেণ্ট যিখিনি আমাৰ এক্সপেৰিমেণ্টেল এপ্ৰ'চ আছে সেইটোৱে আমাক কৰিব যে এজন ব্যক্তিক আন এজন ব্যক্তিয়ে প্ৰভাৱিত কিমান দূৰলৈ প্ৰভাৱিত কৰিছে সেইটো জানিবলৈ সহায় কৰে আৰু সামাজিক সমস্যাবোৰ বুজিবলৈ বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি হস্তক্ষেপ কৌশল উন্নীত কৰে আৰু সামাজিক হিতৰ বাবে প্ৰতিকাৰমূলক ব্যৱস্থা লোৱা হয় গতিকে যেতিয়া আমি ছ'চিয়েল সাইকোলজি যেতিয়া আমি এম্পেৰিকেল সায়েন্স বুলি কোৱা হয় ইয়াতে কিছুমান সাইন্টিফিক মেথড ইউজ কৰে কিছুমান বৈজ্ঞানিক পদ্ধতি ব্যৱহাৰ কৰি তাৰে যিখিনি আমাৰ ইণ্টাৰভেনশ্যন কিছুমান ষ্ট্ৰেটেজি আমাৰ ডেভেলপ কৰে তো সেই ষ্ট্ৰেটেজিবিলাক ডেভেলপ কৰি সমাজৰ ছ'চিয়েল ৱেলবিঙৰ কাৰণে কিছুমান আমাৰ প্ৰতিকাৰকমূলক ব্যৱস্থা লোৱা হয় আৰু এনেকেই কোৱা হৈছে এনেকৈ আমাৰ যিখিনি সামাজিক মনোবিজ্ঞানৰ যিখিনি আমাৰ হাইপথেচিছ আছে সেইখিনি আমাৰ টেষ্টিং কৰি এটা কনক্লুজন দিয়া হয় তো যেতিয়া আমাৰ সামাজিক মনোবিজ্ঞানবিদবিলাকে তথ্য সংগ্ৰহৰ বাবে কিছুমান সঁজুলি ব্যৱহাৰ কৰে কিছুমান টুলছ ইউজ কৰে যাৰ দ্বাৰা তেওঁলোকে তথ্য সংগ্ৰহ কৰে তো যেতিয়া আমাৰ কোনো ধৰণৰ এটা ষ্টাডি কৰোঁতে যেতিয়া আমাৰ এম্পেৰিকেল যেতিয়া আমাৰ সামাজিক মনোবিজ্ঞানে এটা সমস্যা এটা উলিয়াব লাগে তেতিয়া তেওঁলোকে কি কৰে প্ৰথমতে গোটেই সমাজখনৰ সমস্যাবোৰ তেওঁলোকে অবজাৰ্ভ কৰে আৰু অবজাৰ্ভ কৰি তেওঁলোকে কিছুমান হাইপথেচিছ ইয়াতে প্লেনিং কৰে যদি আমি কওঁ যে এম্পেৰিকেল ষ্টাডিটো কেনেকৈ হয় তো এম্পেৰিকেল ষ্টাডিৰ আমাৰ কিছুমান ষ্টেপ আছে কিছুমান আমাৰ ইয়াতে পাৰ্ট আছে বা এটাৰ পিছত আনটো কৰিহে আমি এম্পেৰিকেল ষ্টাডি কৰিব পাৰোঁ কাৰণ নহ'লে ইয়াতে আমি আগতেও কৈছোঁ যে সামাজিক মনোবিজ্ঞানে এটা ছিষ্টেমেটিক ৱেতহে প্ৰগ্ৰেছ কৰে বা তেওঁলোকে এটা চাইণ্টিফিক ছিষ্টেমেটিক ৱেত তেওঁলোকে ষ্টাডি কৰি আছে বা গোটেইখিনি যিহেতু আমি কৈছোঁ যে তেওঁলোকে পৰীক্ষাগাৰত কৰিব পাৰে বা তেওঁলোকে ফিল্ডত গৈও কৰিব পাৰে যদিও গোটেইখিনি কাম তেওঁলোকে ফিল্ডতো কৰিব পাৰে পৰীক্ষাগাৰতো কৰিব পাৰে কিন্তু তেওঁলোকে এটা ছিষ্টেমেটিক এটা তেওঁলোকে পদ্ধতিগত পদ্ধতি ব্যৱহাৰ কৰে তো যেতিয়া এটা এম্পেৰিকেল ষ্টাডি বুলি কোৱা হয় তো ইয়াতে কিছুমান ষ্টেপ আছে খুব সুন্দৰকৈ এটা চিৰিয়াছ ষ্টেপ আছে তো প্ৰথমতে তেওঁলোকে গোটেই ছ'চিয়েল চিটুৱেশ্যনটো বা ছ'চিয়েল বিহেভিয়াৰবোৰ তেওঁলোকে প্ৰথমতে অবজাৰ্ভ কৰে আৰু অবজাৰ্ভ কৰি তাৰ পৰা এটা সমস্যা ল'ব আৰু সেই সমস্যাটোৰ লগত ৰিলেটেড কিছুমান তেওঁলোকে হাইপথেচিছ বনাই লয় তো হাইপথেচিছবিলাক যেতিয়া তেওঁলোকে বনাই লয় তাৰ আগতে তেওঁলোকে কিছুমান ৰিভিউ কৰে তেওঁলোকে কিছুমান আগতে কৰি অহা আগতেও তেওঁলোকৰ কিছুমান পুৰণা ধৰণৰ কিছুমান তেওঁলোকে পুৰণা ধৰণৰ কিছুমান অভিজ্ঞতাৰ পৰাও তেওঁলোকে গম পায় বা তেওঁলোকে কিছুমান ৰিভিউ যদি কৰে তাৰ পৰাও সেই সমস্যাটোৰ লগত ৰিলেটেড কিছুমান তেওঁলোকে অনুমান বনাই লয় বা কিছুমান তেওঁলোকে ৰিচাৰ্চ কুৱেশ্যনো বনাই লয়
যে কেনেকে ধৰণৰ কুৱেশ্যন কৰিলে সেই বস্তুটো সেই যিখিনি সমস্যা আছে সেই সমস্যাটোৰ পৰা এটা উচিত উত্তৰ পাব তো তেওঁলোকে ৰিভিউ কৰাৰ পিছতে তেওঁ লগালগ এটা কিছুমান কুৱেশ্যন বনাই লয় আৰু তাৰ পিছতে তেওঁলোকে কিছুমান অনুমান কৰি লয় যে সেই কুৱেশ্যন কেইটাৰ আনসাৰটো এনেকুৱাও হ'ব পজিটিভ হ'ব পাৰে বা তেওঁলোকৰ নিগেটিভ হ'ব পাৰে তো অনুমানটো তেওঁলোকে বনাই লয় তাৰ পিছত তেওঁলোকে এক্সপেৰিমেন্ট কৰে তেওঁ সেই এক্সপেৰিমেন্টটো ফিল্ডত যায়ও কৰিব পাৰে বা তেওঁলোকে সেই এক্সপেৰিমেন্টটো পৰীক্ষাগাৰতো কৰিব পাৰে আৰু যেতিয়া সেই এক্সপেৰিমেন্টটো কৰে সেইটো এটা সাংঘাতিক এটা তেওঁলোকৰ দায়িত্বশীল এটা ষ্টেপ হয় য'ত গোটেইখিনি এক্সপেৰিমেন্ট কৰাৰ পিছত যিখিনি তথ্য পাব সেই তথ্যখিনি তেওঁলোকে সুন্দৰভাৱে এনালাইচিছ কৰে কাৰণ এনালাইচিছ কৰাৰ পিছত তেওঁলোকে সেই তথ্যখিনিৰ লগত হাইপথেচিছৰ লগত তেওঁলোকে যিখিনি অনুমান কৰিছিল সেই অনুমানৰ লগত তেওঁলোকে ঠিকে তথ্য পাইছে নে তেওঁলোকৰ অনুমানৰ এগেইনষ্টত তথ্য পাইছে তো এই গোটেইখিনি তেওঁলোকে এনালাইচিছ কৰি আল্টিমেটলি এটা কনক্লুজন উলিয়াই লয় যে যে কনক্লুজনটো এনেকুৱা ধৰণৰ হয় যে সেই সমস্যাটোৰ কাৰণখিনি উলিয়াই লয় বা সেই সমস্যাটোৰ লগত সেই যিখিনি আমাৰ ছ'চিয়েল প্ৰব্লেম আছে সামাজিক সমস্যা আছে সেই সমস্যাটোৰ কিবা উচিত ৰিমেডিয়েল কিবা ছাজেশ্যন দিব পাৰে নেকি বা এনেকুৱা ধৰণৰ সমস্যা এটা কি কাৰণে হৈছে এই গোটেইখিনি এটা হ'ল তেওঁলোকৰ কনক্লুজন তো যেতিয়া আমাৰ ছ'চিয়েল সাইকলজিক এম্পেৰিকেল সায়েন্স বুলি কোৱা হয় তো তেওঁলোকে যিকোনো এটা জটিল সমস্যা বিশেষকৈ আমাৰ সমাজৰ জটিল সমস্যাবোৰ তেওঁলোকে যেতিয়া এটা চিষ্টেমেটিক ৱেত ষ্টাডি কৰে তাৰপিছত তেওঁলোকে এটা নিশ্চয়কৈ এটা সুন্দৰভাৱে এটা কনক্লুজনত উপনীত হয় এটা সামৰণি মাৰিব পাৰে বা এটা কমপ্লিট এটা ৰিজাল্ট উলিয়াই ল'ব পাৰে তো নেক্সটটো হৈছে কি তাৰ নেক্সটটো হ'ল আৰু সেইটো আৰু এই গোটেইখিনি কাম যেতিয়া সামাজিক মনোবিজ্ঞানে যেতিয়া তথ্য সংগ্ৰহ কৰে তেওঁলোকে নিশ্চয় কিছুমান সঁজুলি ব্যৱহাৰ কৰে টুলছ ব্যৱহাৰ কৰে যিকোনো ধৰণৰ টুলছ হ'ব পাৰে কিছুমান কুৱেশ্যনিয়াৰ হ'ব পাৰে বা কিছুমান ইণ্টাৰভিউ চিডিউল হ'ব পাৰে আমি কুৱেশ্যনিয়াৰ বুলি ক'লে আমি জানোঁ যে এখন ঠিক আমাৰ কিছুমান আমাৰ 30-40টা মানৰ কিছুমান যদি আমি প্ৰশ্ন বনাই লওঁ সেই প্ৰশ্নখনৰ উত্তৰবিলাকৰ মাজেৰেও আমি গম পাম যে সমস্যাটোৰ কিমানৰ ভিতৰত কিমানখিনিলৈ ফেচ কৰি আছে বা আমি যেতিয়া ইণ্টাৰভিউ চিডিউল বনাই লওঁ যেনেকুৱা হওক অ'পেন এণ্ডেড হওক বা ক্ল'জ এণ্ডেড হওক তো তেওঁলোকৰ যিখিনি ভাৱ তেওঁলোকৰ যিখিনি সেই সমস্যাৰ লগত তেওঁলোকে যেতিয়া মুখামুখি হৈ আছে তেওঁলোকৰ যিখিনি ভাৱ সেই ভাৱখিনিও আমি ষ্টাডি কৰি কিনে এটা কনক্লুজন ল'ব পাৰোঁ সেই ইণ্টাৰভিউটো যিকোনো ধৰণৰ ইণ্টাৰভিউ চিডিউল হ'ব পাৰে যিহেতু অ'পেন এণ্ডেডো হ'ব পাৰে বা ক্ল'জ এণ্ডেডো হ'ব পাৰে আৰু বিশেষকৈ যেতিয়া অ'পেন এণ্ডেড হয় তেতিয়াহ'লে তেওঁলোকৰ নিজৰ মনৰ ভাৱ বহুত গভীৰভাৱে তেওঁলোকে প্ৰকাশ কৰিব পাৰে তেতিয়া আমাৰ আকৌ কনক্লুজন ওলাওঁতে বেছি সুবিধা হয় কাৰণ তেওঁলোকৰ লগত যেতিয়া আমি কথোপকথন কৰোঁ যেতিয়া আমি ক্ল'জ এণ্ডেড কৰোঁ তেওঁলোকে জাষ্ট য়েছ আৰু ন' ক'ব কিন্তু যেতিয়া আমি অ'পেন এণ্ডেড কুৱেশ্যন কিছুমান তেওঁলোকৰ লগত থৈ দিওঁ মানে ইণ্টাৰভিউ হিচাপে সাক্ষাৎকাৰ পদ্ধতিত আমি থৈ দিওঁ তেতিয়া তেওঁলোকে সেই প্ৰতিজন ব্যক্তিক যিমান আমি ব্যক্তিৰ লগত সেই ব্যক্তিৰ পৰা আমি তথ্য সংগ্ৰহ কৰিম বুলি ভাবিছোঁ যে প্ৰতিজন ব্যক্তিৰ লগতে আমি আলোচনা কৰি দেখিম যে প্ৰতিজন ব্যক্তিৰে দৃষ্টিভংগী বেলেগ প্ৰতিজন ব্যক্তিৰে সেই সমস্যাটোৰ লগত মুখামুখি যেতিয়া হৈ আছে চবৰে সমস্যাবোৰ বহুত বেলেগ বেলেগ বা তেওঁলোকৰ ফেক্টৰ্ছবিলাক বেলেগ বেলেগ তো আল্টিমেটলি গৈ কিনে কি হয় এটা কনক্লুজন ওলোৱাত হয় এনালাইচিছ কৰোঁতে অলপ সমস্যা হয় তথাপিতো কিন্তু এটা আল্টিমেটলি আমি এটা ৰিজাল্ট উলিয়াব পাৰোঁ যে আচলতে সামাজিক প্ৰব্লেমবিলাক কেনেকুৱা বা তাৰ লগত ডিল কৰিবৰ কাৰণে আমি কেনেকুৱা ধৰণৰ আমি ৰিমেডিয়েল মেজাৰ্ছ আমি গ্ৰহণ কৰিব লাগে তো যে হ'ল এই গোটেইখিনি কৈছে যে সামাজিক মনোবিজ্ঞান সেইকাৰণে এটা এম্পেৰিকেল চায়েন্স বুলি কোৱা হৈছে তো আমাৰ যিটো 8 নম্বৰ যিটো আমাৰ প্ৰিন্সিপল আছে সেইটোৱে কৈছে যে ছ'চিয়েল সাইকলজি এফেক্টছ আৱাৰ এভৰিডে লাইফছ কৈছে যে আমাৰ এভৰিডে লাইফ বুলি ক'লে আমাৰ যিটো দৈনন্দিন জীৱনৰ যিখিনি আমাৰ আমি যেনেকৈ আমি দৈনন্দিন জীৱন আমি যেতিয়া আমি
আমাৰ আইডিয়া বা বিলিফবোৰ আমাৰ থাকে যে আমি সদায় কিছুমান ভয়ত থাকোঁ যে যিটো আইডিয়া লৈছোঁ সেই আইডিয়াটো ৰঙো হ'ব পাৰে, ৰাইটো হ'ব পাৰে, বা যিটো আমি বিলিভ কৰিছোঁ, যিখিনি আমি বিশ্বাস কৰিছোঁ, সেই বিশ্বাসটো আমাৰ ৰাইটো হ'ব পাৰে, ৰঙো হ'ব পাৰে। তো এনেকুৱা ধৰণৰ কিছুমান আমাৰ গোটেই আমাৰ দৈনন্দিন জীৱনটো এনেকেই আমাৰ সাঙুৰি থাকে। আমি এনেকে সত্য নে অসত্য এই দুটাৰ মাজতে আমাৰ এটা কনফিউজন, এটা লাইফ আমাৰ চলি থাকে। আমাৰ আইডিয়াবিলাক, আমি এটা আইডিয়া ল'ব খোজোঁ, সেই আইডিয়াটো সঠিককৈ কাম কৰিব নে নকৰিব। তো এনেকুৱা ধৰণৰ বহুত ধৰণৰ কথাৰ দ্বাৰা গোটেই আমাৰ দৈনন্দিন জীৱনটো আমাৰ প্ৰভাৱ পেলাই থাকে। তো যেতিয়া আমাৰ কৈছে যে আমাৰ ছ'চিয়েল বিহেভিয়াৰতো এই গোটেইখিনি আমাৰ যিখিনি আমাৰ প্ৰিন্সিপল আছে, সেই প্ৰিন্সিপলখিনি ব্যৱহাৰ কৰি কিনে আমাৰ এই গোটেইখিনি আমাৰ ব্যৱহাৰ কৰা হয় আমাৰ দৈনন্দিন জীৱনত। তো যেতিয়া আমাৰ কিছুমান যে বিলিফ আছে যে আমাৰ যিখিনি বিশ্বাস আছে বা আমি যিখিনি অনেষ্টি হ'ব লাগিব, যিখিনি আমি ৰেছপনচিবল হ'ব লাগিব টুৱাৰ্ডছ দ্য ছ'চাইটি, কাৰণ তেতিয়াহে আমাক এখন ছ'চাইটিয়ে কি কৰিব, আমাক সাঙুৰি ল'ব বা আমাক একচেপ্ট কৰি ল'ব। তো এনেকুৱা ধৰণৰ যিখিনি আমাৰ বিহেভিয়াৰ আছে, একচেপ্টেবল বিহেভিয়াৰ যিখিনি আছে, সেইখিনি আমি সদায় ৰাখিব লাগিব। তো ছ'চিয়েল চাইক'লজিৰ থ্ৰু দি এইখিনি আমি গম পাওঁ যে আমি কেনেকুৱা ধৰণৰ ব্যৱহাৰ, কেনেকুৱা ধৰণৰ বিশ্বাস, কেনেকুৱা ধৰণৰ আমাৰ ৰেছপনচিবিলিটি, কেনেকুৱা ধৰণৰ আমাৰ অনেষ্টি বা কেনেকুৱা ধৰণৰ জাষ্টিছ আমি ৰাখিব লাগিব, যাৰ থ্ৰু দি আমাৰ সমাজে আমাক একচেপ্ট কৰি ল'ব। সেইটো কাৰণে কৈছে যে সামাজিক মনোবিজ্ঞানে দৈনন্দিন জীৱনতো প্ৰভাৱ পেলায়। আমি দৈনন্দিন জীৱনত কেনেকৈ আমি কাম কৰিম বা আমাক সমাজ বিজ্ঞানে আমাৰ কিছুমান নতুন ধাৰণা বিকশিত কৰাত সহায় কৰে। আৰু যেতিয়া আমাক সমাজত নিজকে মূল্য দিয়াত সহায় কৰে বা আনক প্ৰভাৱিত কৰাত সহায় কৰে বা আনৰ দৃষ্টিভংগী সলনি কৰাত সহায় কৰে বা আমাৰ যিখিনি আমাৰ ব্যক্তিত্ব গঠনত তেওঁলোকে কিন্তু আমাক ছাপোৰ্ট কৰে, সমৰ্থন কৰে। তো এজ এ হোল কৈছে সামাজিক মনোবিজ্ঞানে এখন সমাজত ডেইলি আমি চলিবৰ কাৰণে যিখিনি ধৰণৰ আমাৰ আইডিয়া বা আমাক বিলিফ লাগে, সেই গোটেইখিনি বস্তুৰে আমাক সজাই তোলে। তো যাৰ ফলত কি হয়, আমি সমাজত নিজৰ যিখিনি ভেলু, যিখিনি আমাৰ চেল্ফ ভেলু, সেইখিনি আমি বিচাৰি পাওঁ বা নিজক আমি সমাজৰ এজন অংশীদাৰ হিচাপে আমি বিচাৰি পাওঁ। তাৰোপৰি সমাজততো আমি প্ৰভাৱিত কৰিব পাৰোঁ, কাৰোবাক আমাৰ কথাৰে প্ৰভাৱিত কৰিব পাৰোঁ, কাৰোবাৰ সমস্যাবোৰ সমাধান কৰিব পাৰোঁ বা আনে কিবা যদি বেলেগ ধৰণৰ দৃষ্টিভংগী লৈছে, অন্ধবিশ্বাসৰ দৃষ্টিভংগী বা কিছুমান ইৰেচনেল যেতিয়া তেওঁলোকে এটিটিউড লৈ থাকে, সেই গোটেইখিনি এটিটিউড আমি চেঞ্জ কৰিব পাৰোঁ। তো এজ এ হোল এজন ব্যক্তিৰ যিখিনি ব্যক্তিত্ব গঠন আছে, যিখিনি পাৰ্চনেলিটি কনষ্ট্ৰাকশ্যন আছে বা পাৰ্চনেলিটি ডেভেলপমেণ্ট আছে, সেই গোটেইখিনিতে আমাৰ ছ'চিয়েল চাইক'লজিয়ে হেল্প কৰি আছে। সেইটো কাৰণে কৈছে যে সামাজিক মনোবিজ্ঞানে উন্নত জীৱন যাপন কৰিবলৈ সহায় কৰে। তো সামাজিক বিজ্ঞানে এজ এ হোল আমাৰ লাইফটো খুব এটা বেটাৰ লাইফ হিচাপে চলাই নিবৰ কাৰণে আমাক সহায় কৰে। তো যেতিয়া আমাক কৈছে যে যেতিয়া আমাৰ কিছুমান ধৰণৰ আমাৰ কুৱেশ্যন বা আমাৰ মেথড, আমাৰ ৰুল কিছুমান আছে বা কিছুমান ধৰণৰ আমাৰ থিয়ৰী বা প্ৰিন্সিপল আছে ছ'চিয়েল চাইক'লজিৰ, এই গোটেইবিলাক ৰুল, মেথড, থিয়ৰী এইবিলাক আমি যেতিয়া এপ্লাই কৰা যায়, এপ্লাই কৰি কিনে আমি আমাৰ যিমান ধৰণৰ সমস্যা আছে, সেই সমস্যাবিলাক আমি সমাধান কৰিব পাৰোঁ। তো সমাজৰ যিখিনি মানুহে কয় যে আমি হেপ্পী লাইফ নকৰোঁ বা আমাৰ লাইফটো হেপ্পী নহয়, আমাৰ লাইফটো মানে খুব অশান্তিকৰ, খুব ডিষ্টাৰ্বিং লাইফ, তো তেওঁলোকে যেতিয়া এটা হেপ্পী লাইফ লিড কৰিব বিচাৰে, তো সামাজিক মনোবিজ্ঞানৰ যিখিনি ৰুলছ আছে, যিখিনি মেথডছ আছে, যিখিনি প্ৰিন্সিপলছ আছে, যিখিনি ৱে আছে, এই সকলোবোৰ বস্তু এপ্লাই কৰি সেই সকলোবোৰ সমস্যাৰ এটা সুন্দৰ আনচাৰ দিয়া যায়। তেতিয়া কি হয়, সকলো মানুহে এটা বেটাৰ লাইফ, এটা কোৱালিটি লাইফ জীয়াই থকাৰ যিটো আমাৰ অধিকাৰ বুলি আমি কওঁ, সেই অধিকাৰটো খুব সুন্দৰকৈ তেওঁলোকে চলাই নিব পাৰে। তো আল্টিমেটলি আমাক এইটো কথাই কোৱা হৈছে যে আমাৰ সামাজিক মনোবিজ্ঞানে আমাক গোটেই সমস্যাখিনিৰ লগত আমাক যুঁজিব পৰা আমাক এটা ৰাস্তা দেখুৱাই দিছে, আমাক এটা ৱে তেওঁলোকে মুকলি কৰি দিছে, আৰু আমি সেই গোটেইখিনি
ইউজ কৰি এটা সুন্দৰ লাইফ চলাই নিয়াটো খুবেই দৰকাৰ তো এইখিনি আমাৰ যে হ'ল সামাজিক মনোবিজ্ঞানৰ যিখিনি আমাৰ প্ৰিন্সিপল আছে যিখিনি নীতি আছে তো সামাজিক এইখিনি আমাৰ সামাজিক মনোবিজ্ঞানৰ নীতিসমূহ আমাৰ আজি প্ৰায় আলোচনা কৰা হ'ল তাৰ পিছত আমাৰ আছে কি যে এডুকেশ্যনৰ প্ৰভাৱ যে সামাজিক মনোবিজ্ঞানত এডুকেশ্যনৰ প্ৰভাৱটো কেনেকুৱা কাৰণ যেতিয়া আমি বাৰবতী কৈছে ছ'চিয়েল সাইকোলজি আমাৰ ফিলিংছ আমাৰ থিংকিংছ আমাৰ ইমোশ্যন এই গোটেইখিনি বস্তু তেওঁলোকে ষ্টাডি কৰি থাকে বা এটাৰ লগত আনটোৰ যিখিনি সম্পৰ্ক সেই গোটেইখিনি সম্পৰ্ক তেওঁলোকে ষ্টাডি কৰি থাকে কিন্তু যেতিয়া শিক্ষাৰ কথা আহে তো শিক্ষাই কি কৰিব যে শিক্ষাই আমাৰ যিখিনি বিহেভিয়াৰ সেইখিনি মডিফিকেশ্যন কৰিব তো শিক্ষা এটা ইম্পৰ্টেণ্ট পাৰ্ট কাৰণ বাৰেগতি আমাৰ কোৱা হৈছে যে শিক্ষাই সকলোখিনি কৰে ছ'চিয়েল চেঞ্জৰ পৰা ছ'চিয়েল মডিফিকেশ্যন ছ'চিয়েল বিহেভিয়াৰ তো এজ এ হোল শিক্ষাৰ নহ'লে এই গোটেইখিনি যিখিনি আমাৰ এপ্লিকেশ্যন আছে বা গোটেইখিনি যিখিনি আমাৰ মেথড আছে সেই মেথডখিনি আমাৰ প্ৰপাৰ ইউজ নহয় তো এডুকেশ্যনে কি কৰিছে আমাৰ গোটেই মানুহৰ যিখিনি বিহেভিয়াৰ আছে সেই বিহেভিয়াৰখিনি মডিফিকেশ্যন কৰাত তেওঁলোকে সহায় কৰি আছে বা শিক্ষাই আল্টিমেটলি কি কৰিছে আমাৰ যিখিনি ছ'চিয়েল বিহেভিয়াৰ সেইটো এটা কণ্ট্ৰল কৰি আছে তো আমি সেইখিনি জানো যে যিখিনি আমাৰ ফেক্টৰ্ছ আছে সেই আমাৰ এডুকেশ্যনৰ যিখিনি ফেক্টৰ্ছ আছে যেনেকৈ আমাৰ লাৰ্ণাৰ্ছ ফেচিলিটেটৰ যিখিনি আমাৰ লাৰ্ণিং এনভাইৰনমেণ্ট বা আমি যদি কওঁ লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ বা লাৰ্ণিং প্ৰচেছেছ এই গোটেইখিনি সোমাই আছে আমি যদি এডুকেশ্যনৰ ফেক্টৰ্ছ বুলি কওঁ বা স্ক'প বুলি কওঁ এডুকেশ্যনৰ স্ক'প বুলি ক'লে আমাৰ গোটেইখিনি সোমাই আছে যে এজন লাৰ্ণাৰৰ ৰিলেটেড ফেক্টৰ্ছবিলাক তাৰপিছত যিবোৰ আমাৰ ফেচিলিটেটৰ্ছ আছে বা আমাৰ টিচাৰ্ছ বুলি আমাৰ যিখিনি কওঁ তেওঁলোকৰ কেনেকুৱা ধৰণৰ ফেক্টৰ্ছ হ'ব লাগিব বা কেনেকুৱা ধৰণৰ তেওঁলোকে বিহেভ কৰিব লাগিব পেৰামিটাৰবোৰ বা আমাৰ যিটো এনভাইৰনমেণ্ট লাৰ্ণিং যিটো এনভাইৰনমেণ্ট বা লাৰ্ণিং এক্সপিৰিয়েঞ্চেছ বুলি আমি যিখিনি কওঁ এই গোটেইখিনিৰ লগত এটা ৰিলেশ্যন তেওঁলোকৰ যিবোৰ ফেক্টৰ্ছ আছে সেই ফেক্টৰ্ছবিলাক ৰিলেটেড ফেক্টৰ্ছবিলাক ইয়াতে অধ্যয়ন কৰাটোৱে হ'ল এডুকেশ্যনৰ মেইন স্ক'প আৰু আমি সদায় কোৱা হয় যে এডুকেশ্যনটো এটা ছ'চিয়েল ছেটিঙত হয় এডুকেশ্যনটো অকলে নহয় সামাজিক এটা চিটুৱেশ্যনত এটা অৱস্থাত এডুকেশ্যন দিয়া হয় শিক্ষা দিয়া হয় তো সেইকাৰণে কি হয় আমাৰ যিটো ক্লাছৰুম ছেটিঙতে আমাৰ কি হয় প্ৰথম ইণ্টাৰেকশ্যন আৰম্ভ হয় শিশুবিলাকে যেতিয়া এতিয়া কৈছোঁ আমাৰ ছ'চিয়েল সাইক'লজি বুলি ক'লে আমি গম পাওঁ যে এখন সমাজত এজন ব্যক্তিৰ আন এজন ব্যক্তিৰ লগত যিখিনি আমাৰ ৰিলেশ্যনশ্বিপ সেইটো অধ্যয়ন কৰা বা আমাৰ এজন ব্যক্তিৰ কথাত আন এজন ব্যক্তি কেনেকৈ প্ৰভাৱিত হয় অকল কথাই নহয় কথা কৰ্ম তেওঁৰ যিখিনি গোটেইখিনি কামৰ থ্ৰু দি আন এজন ব্যক্তি বা তেওঁৰ আইডিয়া তেওঁৰ বিশ্বাস এজন ব্যক্তিৰ আইডিয়া বিশ্বাসৰ দ্বাৰা আন এজন ব্যক্তি কেনেকৈ প্ৰভাৱিত হয় এই সকলোখিনি আমাৰ ছ'চিয়েল সাইক'লজিৰ ভিতৰত সাঙুৰি লোৱা হৈছে তো সেইটো কাৰণে কোৱা হৈছে যে যেতিয়া আমাৰ ক্লাছৰুম ছেটিংটো আমাৰ যিটো শ্ৰেণীকোঠাৰ যিটো আমাৰ পৰিস্থিতি বা শ্ৰেণীকোঠাৰ অৱস্থা এই এটা শ্ৰেণীকোঠাত আমাৰ সকলোবোৰ শিশুৱে তেওঁলোকৰ নিজৰ মাজতে ভাৱ বিনিময় কৰে আৰু প্ৰথম ছ'চাইটিয়ে হ'ল আমাৰ স্কুল কাৰণ বিদ্যালয় বুলি ক'লে আমি গম পাওঁ প্ৰথম সেইখন ক্ষুদ্ৰ সমাজ বিদ্যালয় বুলি ক'লে আমি সদায় কওঁ যে এইখন ক্ষুদ্ৰ সমাজ আৰু এই ক্ষুদ্ৰ সমাজখনত সকলো শিশুই প্ৰথমতে তেওঁলোকৰ সমাজখন আৰম্ভ কৰে স্কুলৰ পৰাই কাৰণ পিছতহে তেওঁলোকে আমি যিখন সমাজ বুলি ক'লে এখন বহল ভিত্তিক এটা পৰিৱেশৰ কথা কওঁ কিন্তু তেওঁলোকে পিছলৈহে পায় কিন্তু খুব ঘৰৰ পিছতে তেওঁলোকে মেইন সমাজখন পায় ক্লাছৰুম আৰু যিটো ক্লাছৰুম শ্ৰেণী যিটো আমাৰ তেওঁলোকৰ ক্লাছৰুম ছেটিং যিটো আছে সেই গোটেই ছেটিংটোত তেওঁলোকে এজনৰ লগত আনজনৰ তেওঁলোকৰ মনৰ আদান প্ৰদান হয় তো সেইখিনি সময়তে শিশুবিলাকক আমাক অবজাৰ্ভ কৰা হয় তেওঁলোকক নিৰীক্ষণ কৰা হয় তেওঁলোকৰ যিখিনি আচৰণ বিধি সেই গোটেইখিনি তেওঁলোকক নিৰীক্ষণ কৰা হয়
তেওঁলোকে যিখিনি ঘৰৰ পৰা আচৰণ লৈ আহিছে সেই আচৰণখিনি তেওঁলোকৰ নেচাৰৰ থ্ৰুদিও আহিব পাৰে বা নাৰ্চাৰৰ থ্ৰুদিও আহিব পাৰে কিন্তু তেওঁলোকে যিখিনি আচৰণ কেৰি কৰি লৈ আহিছে বিদ্যালয়লৈ সেই আচৰণখিনিৰ দ্বাৰা বেলেগ কোনোবা প্ৰভাৱিত হ'ব পাৰে বা বেলেগে সেই আচৰণ ভাল আচৰণ বা বেয়া আচৰণ দুইটাৰ দ্বাৰা যেতিয়া প্ৰভাৱিত হয় তেতিয়া এজন শিক্ষক যাক ফেচিলিটেটৰ বুলি কোৱা হয় সেই শিক্ষকজনৰ প্ৰধান কামটোৱে হৈছে সেই শিশুবিলাকক অবজাৰ্ভ কৰা আৰু যেতিয়া সেই শিশুখিনিক তেওঁলোকৰ যিখিনি ভাল আচৰণ আছে নিশ্চয়কৈ সেইখিনি আচৰণ তেওঁলোকে প্ৰশংসনীয় হিচাপে ক'ব আৰু যিখিনি শিশুৰ আচৰণ তেওঁলোকৰ সমাজৰ হিতৰ কাৰণে নহয় বা সমাজ বিৰোধী বুলি কওঁ বা আমি যিখিনি কওঁ যে সমাজে একচেপ্ট গ্ৰহণ নকৰিব তো সেনেকুৱা ধৰণৰ ব্যৱহাৰ আচৰণবোৰ তেওঁলোকে সেইখিনি সময়তে তেওঁলোকৰ পৰা আঁতৰ কৰাব লাগে তো সেইটো হ'ল কি আমাৰ নাৰ্চাৰ কাৰণ তেওঁলোকে যিখিনি আচৰণ লৈ আহিছে এজন শিক্ষকৰ লালন পালনৰ দ্বাৰা এজন শিক্ষকৰ লালন পালন বা তেওঁৰ উপদেশৰ পৰা বা তেওঁৰ কৰ্মৰ পৰা বা তেওঁৰ যিকোনো ধৰণৰ তেওঁৰ প্ৰভাৱৰ দ্বাৰা সেই শিশুজনৰ গোটেই যিখিনি সমাজ বিৰোধী যিখিনি আচৰণ বা সমাজৰ আনএক্সেপ্টেড যিখিনি বিহেভিয়াৰ সেই বিহেভিয়াৰখিনি তেওঁৰ মডিফাই কৰা দৰকাৰ তো সেইটো কাৰণে কোৱা হৈছে ফেচিলিটেটৰৰ খুব গুৰুত্বপূৰ্ণ দায়িত্ব আছে তাৰোপৰি যিখিনি আমাৰ লাৰ্ণিং এনভাইৰনমেণ্ট যিখিনি স্কুলৰ যিটো পৰিৱেশ সেই স্কুলৰ পৰিৱেশটো খুব সুন্দৰ হোৱা উচিত স্কুলৰ পৰিৱেশটো সুন্দৰ কৰিবৰ কাৰণে সকলোখিনিয়ে তাতে সকলোৰে দায়িত্ব আছে অকল শিক্ষাগুৰুৱে নহয় স্কুলৰ পৰিৱেশ স্কুলৰ প্ৰধান শিক্ষক বা স্কুলৰ অন্য শিশুবিলাক বা শিশুবিলাকৰ যিটো সামাজিক অৱস্থাৰ পৰা তেওঁলোকে আহিছে সেই গোটেইখিনি ইয়াতে দায়িত্বশীল হৈ থাকে তেওঁলোক ইহঁতৰ কাৰণে ৰেছপনচিবল কাৰণ তেওঁলোকৰ যিটো পৰিৱেশ আছে সেইটো কাৰণে কোৱা হয় স্কুলৰ পৰিৱেশটো সুন্দৰ হ'ব লাগে স্কুলৰ যিটো আমাৰ খুব ডাঙৰ কথা যে কাৰণ যেতিয়া আমি স্কুলত এডমিশ্যন ল'ব যাওঁ বা স্কুল এখনত আমি চুজ কৰোঁ এজন শিশুৰ কাৰণে তো পৰাপক্ষত আমি স্কুলৰ পৰিৱেশ স্কুলৰ গোটেইখিনি তেওঁলোকৰ এচিভমেণ্ট বা স্কুলৰ পৰা ওলাই যোৱা শিশুবিলাকৰ ওপৰত ভিত্তি কৰি যে তেওঁলোকৰ আচৰণ বিধি কেনেকুৱা তেওঁলোকৰ আৰু সদায় আমি কওঁ যে আচৰণ বিধিয়ে এটা শিশুৰ কাৰ্যতাটো কি কৰে প্ৰভাৱ পেলায় আৰু সেইটো কাৰণে সেই হিচাপে বহুতখিনি অলৰেডি গৱেষণা হৈছে যে সঁচাকৈ শিশুৰ আচৰণে শিশুৰ কাৰ্যতাত প্ৰভাৱ পেলায় তো এই গোটেইখিনি কথা যেতিয়া এজন অভিভাৱকে অবজাৰ্ভ কৰে বা তেওঁ নিৰীক্ষণ কৰে তাৰ পিছতহে তেওঁলোকে স্কুল এখন বাছনি কৰে বিদ্যালয় এখন বাছনি কৰে নিজৰ শিশুৰ কৃতকাৰ্যতাৰ কাৰণে তো প্ৰথমতে হ'ল শিশুজনৰ যিটো সামাজিক অৱস্থাৰ পৰা আহিব তেওঁক এজন শিক্ষকে প্ৰথমতে অবজাৰ্ভ কৰিব বা তেওঁ নিজৰ সহপাঠীৰ লগত কেনেকৈ তেওঁ ইণ্টাৰেকশ্যন কৰিছে বা তেওঁৰ যিখিনি কথা কোৱাৰ ধৰণ বা তেওঁৰ যিখিনি আইডিয়া বা তেওঁৰ যিখিনি বিশ্বাস আছে সেই সকলোখিনিয়ে এজন শিশুৱে আন এজন শিশুৰ লগত আদান প্ৰদান কৰি তেওঁলোকে বহুতখিনি কথাৰ তেওঁলোকে জ্ঞাত হৈ পৰে তো এইকাৰণে কোৱা হৈছে যে এডুকেশ্যনৰ থ্ৰুতে আমাৰ যিখিনি বিহেভিয়াৰ আমাৰ আনএক্সেপ্টেড বিহেভিয়াৰ সেইখিনি আমাৰ মডিফাই হয় আৰু যিখিনি বিহেভিয়াৰ আমাৰ কাৰণে দৰকাৰ সেইখিনি আৰু প্ৰশংসনীয় কৰি গোটেই আমাৰ শ্ৰেণী কোঠাটোতে বিলাই দিয়া হয় যে এনেকুৱা ধৰণৰ নিশ্চয় আচৰণবিলাকে আমাৰ কাৰণে খুব সুন্দৰ হয় তো যেতিয়া আমি ক্লাছৰুম ইণ্টাৰেকশ্যন কৰোঁ তো ক্লাছৰুম ইণ্টাৰেকশ্যনত আমাৰ এটা ছ'চিয়েল বিহেভিয়াৰটো আমি এটা ধাৰণা কৰিব পাৰোঁ যে শিশুসকলৰ মাজত আচৰণ বিধিবোৰ কেনেকুৱা আৰু যেতিয়া যিকোনো আৰু সেইটোৱে আমাৰ ডিটাৰমাইন কৰে যে এজন শিশুৰ পিছত তেওঁৰ সাইকোলজি কেনেকুৱা হ'ব বা ছ'চিয়েল সাইকোলজিৰ মেইন এইমটোৱে হ'ল শিশুজনক প্ৰথমে তেওঁৰ শ্ৰেণীকোঠাত অধ্যয়ন কৰা তেওঁৰ শ্ৰেণীকোঠাত অধ্যয়ন কৰি তেওঁৰ গোটেইখিনি বিহেভিয়াৰ এটা তেওঁ ষ্ট্ৰীমলাইন কৰা সেইটো কাৰণে কৰা হৈছে যে এজন শিশুৰ
বিহেভিয়াৰ বুজাটো এজন শিক্ষকৰ সাংঘাতিক ডাঙৰ দায়িত্ব আৰু এজন শিশুই যদি কিবা বেয়া ব্যৱহাৰ কৰিছে বা তেওঁ যদি যিখিনি আণ্ডাৰলাইং ফেক্টৰ্ছবিলাক তেওঁ উলিয়াব পাৰিব লাগিব যে এজন শিশুৱে যিখিনি বিহেভিয়াৰ কৰে ইণ্টেনশ্যনেলি নকৰিলেও কেতিয়াবা আনইণ্টেনশ্যনেলিও বিহেভিয়াৰবোৰ হয় তো এই গোটেইখিনি বস্তু এজন শিক্ষকৰ দায়িত্ব যে তেওঁ ফেক্টৰ্ছখিনি উলিয়াই ল'ব লাগে তো আমি নেক্সট ক্লাছত এডুকেশ্যনৰ যিখিনি প্ৰভাৱ সেইখিনি নিশ্চয়কৈ আলোচনা কৰা হ'ব তো আজি আমি ইয়াতে ক্লাছৰুমটো সামৰোঁ আমি আজি যিখিনি প্ৰিন্সিপাল ক'লোঁ তো নমস্কাৰ ধন্যবাদ